আজি আচলতে পেনেলখন যথেষ্ট ডাঙৰেই, প্ৰায় 8জনীয়া পেনেল। মই একেবাৰে বাওঁফালৰ পৰা চিনাকি কৰিব বিচাৰিছোঁ। একেবাৰে বাওঁফালে ৰাইজৰ দলৰ জ্ঞানশ্ৰী বৰা, তাৰপিছতেই প্ৰদেশ কংগ্ৰেছৰ প্ৰচাৰ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা ডাঙৰীয়া, ৰাজনৈতিক বিশ্লেষক ছাইদুল ইছলাম, মোৰ সোঁফালে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী, কিছু সময়ৰ পিছতে আমাৰ লগত সংযোজিত হ'ব অসম জাতীয় পৰিষদৰ সম্পাদক জিয়াউৰ ৰহমান। ডিফুৰ পৰা আমাৰ লগত পোনপটীয়াভাৱে সংযোজিত হৈ আছে জন ইংটি কাঠাৰ, APHLC কাঠাৰ ডাঙৰীয়া, আপোনাক মই স্বাগতম জনাইছোঁ। হৰভোগৰ পৰা আমাৰ লগত সংযোজিত হৈ আছে CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, মই আপোনাকো স্বাগতম জনাইছোঁ। ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনো আমাৰ লগত সংযোজিত হ'ব। কিন্তু প্ৰথমতে জয়ন্ত গোস্বামী, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। বিৰোধীৰ যিখিনি কথা বতৰাখিনি গোটেই সকল নেতাই আছে, বিভিন্ন উমৈহতীয়া প্ৰতিটো দলৰ নেতাই আছে প্ৰায়। আপুনি এইখিনি দেখিলে মই আপোনালোকৰ পৰ্যবেক্ষণ, প্ৰতিক্ৰিয়া, মত জানিব বিচাৰিছোঁ। অপেনিং ৰিমাৰ্কছ। বিৰোধীৰ এটাইকেইটা দলে উমৈহতীয়াভাৱে বিৰোধী মিত্ৰজোঁটত খেলাটো আমিও বিচাৰোঁ। এটা শক্তিশালী বিৰোধী হ'ব লাগে, তেতিয়া গণতন্ত্ৰৰ এইটো এটা ডাইনেমিক কনচেপ্ট, গতিকে আমি বিচাৰোঁ। আৰু একেটা সময়তে ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ যি মিত্ৰজোঁট, এই মিত্ৰজোঁট যোৱা 10 বছৰ আমি কাৰ্যকাল পাৰ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ ৰাভা হাছাং অট'নমাছ ডিমাণ্ড কমিটিৰ লগত আমাৰ কথা বতৰাবিলাক হৈ গ'ল। অহা 28 তাৰিখৰ ভিতৰত অসম গণ পৰিষদৰ লগত মানে মিত্ৰতাৰ কথা বতৰা আগৰ পৰাই চলি আছে, এইটো ক্লিয়াৰে, মিত্ৰতাৰ কোনো কথা নাই। কিন্তু কোন দলে কোনটো ছিটত খেলিব সেই কথা বতৰাবিলাক 28 তাৰিখৰ ভিতৰত অসম গণ পৰিষদ দলৰ লগত ক্লিয়াৰ হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি কথাটো ব্যক্ত কৰিছে। আৰু একেটা কথাই যদি চাই BPFৰ লগতো আমাৰ গোটেই কথা বতৰাবিলাক চলি আছে আৰু এইখিনি কথা ক্লিয়াৰ হৈ যাব। গতিকে আমাৰ অহা 28 তাৰিখৰ পৰা আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যোৱা সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ যিখন চৰকাৰ, এই চৰকাৰখনে NDAৰ চৰকাৰখনে যি ধৰণে অসমৰ উন্নয়নৰ কাৰণে কাম কাজ কৰিলে, অসমৰ বিকাশৰ কাৰণে কাম কাজ কৰিলে, অসমৰ যুৱ সমাজৰ কাৰণে কাম কাজ কৰিলে, অসমৰ মহিলাসকলৰ কাৰণে কাম কাজ কৰিলে, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কাজ কৰিলে, এই কথা বতৰাবিলাক লৈ অসমৰ আৰু ইমূৰৰ পৰা সিমূৰলৈকে সকলো অঞ্চলতে এই আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। গতিকে যি সময়ত বিৰোধীয়ে তেওঁলোকৰ মাজত এলায়েন্সৰ কথা বতৰাবিলাক পাতি আছে, আমি নিৰ্বাচনী প্ৰচাৰৰ কাৰণে ওলাই গৈছোঁ। গতিকে এয়াই হৈছে আমাৰ পাৰ্থক্য। মই আকৌ যাম ৰাছেল হুছেইন, মই পদে আপোনাৰ ওচৰলৈ আহিছোঁ। অত্যন্ত ব্যস্ত বিভিন্নজন মানুহ আহি আছে, তাৰ মাজতে মই আপোনাক বেছি সময় নৰখাওঁ। হুছেইন ডাঙৰীয়া, যোৱা সময়ছোৱাতো কালিৰ দিনটোতো আপোনাৰ লগত আমি কথা বতৰা পাতিছোঁ, পৰহিৰ দিনটোতো কথা বতৰা পাতিছোঁ, কিন্তু আজি আনুষ্ঠানিকভাৱে APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে ৰাইজৰ দলৰ সৈতে আলোচনা সম্পূৰ্ণ হোৱা নাই। প্ৰথম, দ্বিতীয়, তেখেত আগতে 100% পজিটিভ আছিলে, এতিয়া নহয়, আজিৰ তাৰিখত পজিটিভ নহয় 100%। আৰু তাৰ বিপৰীতে আমি দেখা পাইছোঁ আপোনালোকৰ দলৰ বিভিন্ন নেতাই সামাজিক মাধ্যমতো লিখিছে, কংগ্ৰেছ দলৰ ভিতৰৰ কিছুমান কথা লিখিছে, নেতা বিশেষে প্ৰাৰ্থীৰ লগত থকা ঘনিষ্ঠতাৰ কথা লিখিছে। এনে প্ৰেক্ষাপটত যদিও বা অখিল গগৈ কৈছে যে আমি মিত্ৰতাৰ পক্ষত আছিলোঁ, আছোঁ আৰু থাকিম, কিমান দূৰ প্ৰেক্টিকেলি কিমান পচিবল? চাওক, এতিয়া ধন্যবাদ সুনীত ভূঞা ডাঙৰীয়া। এতিয়া কথাটো হৈছে যে ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াও কৈছে আৰু আমিও কৈছোঁ যে বলটো কংগ্ৰেছৰ কোৰ্টত। আমি মিত্ৰতাৰ পক্ষত আছিলোঁ, আছোঁ আৰু থাকিম। কাৰণ আমি বহুদিনৰ পৰা বাৰম্বাৰ এটা কথা কৈ আছোঁ যে বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ কৰিবলৈ বিৰোধী ঐক্য লাগিবই। আৰু সেইকাৰণে আমি বিৰোধী ঐক্যৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে আমি দায়বদ্ধ। এটা কথা আপোনাক ক'ব বিচাৰিছোঁ যে বহু কথা ওলাইছে যে এতিয়া আপুনি এইমাত্ৰ কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া 100% আছিল, এতিয়া নাই। এতিয়া আগতে 100% কি ক্ষেত্ৰত আছিল আৰু এতিয়া 100% কি কাৰণত নাই, সেই কাৰণকেইটা কৈ দিলে আৰু কথাবোৰ স্পষ্ট হৈ যাব। আমি সেইকাৰণে আহ্বান জনাইছোঁ যে ৰাজহুৱাভাৱে নজনালেও আমাক অন্ততঃ 100% থকা আৰু 100% নথকাৰ মাজৰ কাৰণখিনি কি সেইখিনি কৈ দিলে আমি তেখেতসকলক কথাটো জানিব পাৰিম, আৰু সেই মৰ্মে যদি আমাৰ উত্তৰ থাকে আমি তেখেতসকলক জনাম। কিন্তু এটা কথা স্পষ্ট যে আমি 15খন আসন বিচাৰিছোঁ। আমাৰ বৰ্ধিত, যোৱাকালিও মই কৈছিলোঁ, আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহকে 20খন আসন নিৰ্ধাৰণ কৰি দিছিল যে 20খন আসনত যদি কংগ্ৰেছ দলে মানি লয় তেতিয়াহ'লে এই নিৰ্বাচনৰ যিটো বিৰোধী ঐক্য সেইটোক আমি থাকিব লাগিব আৰু নহ'লে থাকিব নালাগে। কিন্তু একমাত্ৰ সভাপতি ডাঙৰীয়া বিৰোধী ঐক্যৰ খাতিৰত তেওঁৰ নিজা এখতিয়াৰত যি সংবিধানে, আমাৰ দলীয় সংবিধানে যি তেখেতক দায়িত্ব দিছে বা ক্ষমতা দিছে, সেই ক্ষমতাৰ ভিত্তিত তেখেতে 15খন আসনলৈকে নামি আহিছে।
এতিয়া আজি আমাৰ সভাপতি ডাঙৰীয়াই কৈছে 15খন নালাগে, আমাৰ তালিকাৰ পৰা 12খন হ'লেও দিয়ক। আৰু আপোনাক মই কালি যিকেইখন আমাৰ তালিকাৰ পৰা যিকেইখন আসন কংগ্ৰেছ দলে দিছে সেইখিনি আমি দিলোঁ, 6খন আসন তেওঁলোকে দিছে। আৰু 3খন ফ্ৰেণ্ডলিৰ কথা কৈছে। কিয় ফ্ৰেণ্ডলি লাগে? আমি তেখেতসকলে ফ্ৰেণ্ডলিৰ কথা যদি বহুতে দেখা পাইছোঁ যে কংগ্ৰেছৰ নেতাই কৈছে যে কিছুমান নেতাই কৈছে যে শিৱসাগৰটো ফ্ৰেণ্ডলি লাগে। আমিতো বিৰোধী ভোট বিভাজন বিচৰা নাই, তো ফ্ৰেণ্ডলিৰ কথা নাই। সেই যি 3খন তেওঁলোকে ফ্ৰেণ্ডলিৰ কথা কোৱা হৈছে সেইকেইখনো আমাক দিয়ক, 9খন হ'ব। 9খন হোৱাৰ পিছত আৰু বাকী 3খন আমাৰ বিচৰা মতে দি দিয়ক, তেওঁলোকৰ মতে। ৰাছেল হুছেইন, মই মাজতে মই ক্ষমা বিচাৰিছোঁ যে আপোনাৰ পৰা মই অকণমান এটা কথা সুধিব লাগিব যে আপুনি যি 3খনৰ কথা কৈছে যদি ফ্ৰেণ্ডলি কণ্টেষ্ট নহয় আপোনালোকক দিব লাগে, তাত চাওক কংগ্ৰেছৰ পৰা যোৱা 2জন বিধায়ক আছে, যিজনৰ কথা আজি গৌৰৱ গগৈ উল্লেখ কৰিছে যে তেখেতে কৈছে যে এজন নিলম্বিত বিধায়কক আপোনালোকৰ দলে লৈছে। তেনে পৰ্যায়ত কেনেকৈ নিলম্বিত বা দলৰ বিৰুদ্ধাচৰণ কৰা বিধায়ক দুজনক কেনেকৈ আসন এৰি দিব? চাওক, মই আপোনাক এটা কথা কওঁ যে বিগত সময়ছোৱাত কংগ্ৰেছ দলৰ পৰা ৰাইজৰ দলত কোনো অহা নাই নেকি? যে বিজেপি দলৰ যি জাতি বিৰোধী জাতি ধ্বংস কাৰ্যকলাপত যি জাতীয়তাবাদী সত্তা যাৰ আছে, তেওঁলোকে মোহভংগ হৈ যদি কোনোবাই ৰাইজৰ দলৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আহে তেওঁক আমি গ্ৰহণ নকৰিম নেকি? বা অসম জাতীয় পৰিষদৰ পৰা আমাৰ কোনো আঞ্চলিক পৰ্যায়ৰ নেতা কৰ্মী অহা নাই জানো? আমাৰ কোনোবা আঞ্চলিক পৰ্যায়ৰ নেতা কৰ্মী অসম জাতীয় পৰিষদত যোৱা নাই জানো? গৈছে। স্বাভাৱিকতে আজি 2জন বিধায়ক হোৱাৰ কাৰণে, বিধায়ক হোৱাৰ আগতে তেখেতসকল ৰাজনৈতিক কৰ্মী, তেখেতসকল বিধায়ক আছিল, কংগ্ৰেছ দলৰ বিধায়ক আছিল। আমাৰ কাৰণে তেখেতসকল ৰাজনৈতিক কৰ্মী, আমাৰ দলৰ প্ৰতি আমাৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আহিছে। এইটো কোনো নতুন কথা নহয়। কপিল চিব্বাল ডাঙৰীয়াই যদি কংগ্ৰেছৰ হিউমেন ৰিচোৰ্চ মিনিষ্টাৰ, এটা আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ পদবীত থকা এগৰাকী শীৰ্ষতম নেতাই যদি আন এটা ইণ্ডিয়া এলায়েন্সৰ দল এটাৰ যদি সাংসদ হ'ব পাৰে, ঠিক তেনেকৈ NCPৰ কথা কওক, আকৌ মহাৰাষ্ট্ৰত কংগ্ৰেছৰ কথা কওক, শিৱসেনাৰ কথা কওক, কোন নেতাই ক'ৰ পৰা ক'লৈকে গৈছে আপোনালোকে দেখিছে। 2021 চনত কংগ্ৰেছৰ অন্যতম মুখ্য মুখপত্ৰ দুৰ্গা দাস বড়ো ডাঙৰীয়াই BPFৰ পৰা নিৰ্বাচন খেলা নাই জানো? নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত BPFত যোগদান কৰি। চ' এইবোৰ কথাৰ কোনো যুক্তিযুক্ততা নাই। আজি তেখেতসকলে কংগ্ৰেছত দল বিৰোধী কাম বা কংগ্ৰেছৰ নেতৃত্বই বেয়া পোৱা কোনোবাই যদি কাম কৰিছে, তেওঁ ৰাইজৰ দলত যোগদান কৰিব নোৱাৰিব, আন দলত যোগদান কৰিব নোৱাৰিব, এনেকুৱাতো কথা নাই। কংগ্ৰেছে বিচাৰিছে নেকি যে তেখেতসকলে বিজেপিত যোগদান কৰক, অসম গণ পৰিষদত যোগদান কৰক? এইটো আমাৰ সৌভাগ্য। আমি কিয় ভাগ কৰি চিন্তা কৰোঁ? আমি যেতিয়া বিৰোধী ঐক্যৰ কথা কৈছোঁ, আজি সন্মানীয় জন ইণ্ডিকাথাৰ ডাঙৰীয়া আছে, সন্মানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰদেৱ আছে। আজি আমি মনোৰঞ্জন দেৱ তালুকদাৰ তেখেতসকলৰ পাৰ্টীয়ে 2খন জিকে, 5খন জিকে, 10খনো যদি জিকে আমাৰ কাৰণে লাভ, ৰাইজৰ দলৰ কাৰণে লাভ। কাৰণ ৰাইজৰ দলতে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা নাই। ঐক্য, আজি বিৰোধী ঐক্যই কিমানখন আসন আমি সকলোৱে লগ লাগি পাম, আমি কিমানখনত জয়লাভ কৰিম, আমি বিজেপিক ৰোধ কৰিব পাৰিম না নাই, সেইটোৱে আমাৰ উদ্দেশ্য হ'ব লাগে। আজি জন ইণ্টিকাথাৰ ডাঙৰীয়াৰ যদি 2খনৰ ঠাইত যদি 5খন আসন পায়, আমি তাত আনন্দিত হ'ব লাগিব, উৎফুল্লিত হ'ব লাগিব। কংগ্ৰেছে যদি যোৱাবাৰ 29খন আসন পাইছিল, যদি 29খনৰ ঠাইত যদি এইবাৰ কংগ্ৰেছে যদি 45খন আসন পায়, সেইটো আমাৰ কাৰণে এটা আশাৰ ৰেঙনি। আমি স্পষ্ট হৈ যাব যে আমি বিজেপিক ৰোধ কৰিব পাৰিম। এই দ্বন্দ্ব, বিৰোধী ঐক্যৰ মাজত এই দ্বন্দ্ব ক্ষমতাৰ ৰাজনৈতিক এটা সংকীৰ্ণ মানসিকতাৰে এটা ৰাজনৈতিক দলৰ উত্তৰণৰ কথা নাহে, ইয়াতে সামগ্ৰিকভাৱে বিৰোধী ঐক্যৰ উত্তৰণৰ। নিশ্চয় ৰাছেল হুছেইন, মই আকৌ এবাৰ আহিম। মই অকণমান জন ইণ্টিকাথাৰ আৰু মনোৰঞ্জন তালুকদাৰৰ ওচৰলৈ আপুনি থাকোঁতে মই গোটেই সময়খিনি আপোনাক নাৰাখোঁ, যিহেতু আপুনি ব্যস্ত হৈ আছে, কিন্তু অকণমান সময় আপুনি থাকক। কাথাৰ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। সমান্তৰালভাৱে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াও আপুনি থাকিব। কাথাৰ ডাঙৰীয়া, এই যিটো আজি পুৱাৰ ভাগত গৌৰৱ গগৈ যিটো মন্তব্য প্ৰকাশ কৰিলে যে ৰাইজৰ দলৰ লগত তেখেতসকলৰ সম্পূৰ্ণ হোৱা নাই, যথেষ্ট বাকী আছে, সমান্তৰালভাৱে আপোনালোকৰ দলৰ নাম কোৱা নাই বা CPIMৰ নাম কোৱা নাই বা অসম জাতীয় পৰিষদৰ নাম কোৱা নাই, তেখেতসকলৰ লগত ইতিমধ্যে আলোচনা যথেষ্ট আগবাঢ়িছে বুলি কৈছে। মই আপোনাৰ পৰা স্পষ্ট ৰূপত 2টা কথা জানিব বিচাৰিছোঁ। প্ৰথম, APHLCৰ লগত কি পৰ্যায়ত আলোচনা হৈছে বা কিমান আগবাঢ়িছে, আৰু এই যিটো ৰাইজৰ দলৰ লগত যিটো আলোচনা হোৱা নাই, এই লৈ আপোনাৰ মত কেনেকুৱা হ'ব? কাথাৰ ডাঙৰীয়া। আমাৰ ফালৰ পৰা APHLC ফালৰ পৰা
যোৱা 3 বছৰ 4 বছৰ মানৰ পৰা আমি ইণ্ডিয়া ব্লকৰ লগতে আছো ইউনাইটেড অপজিশ্যন হ'ব লাগে বুলি আমি সদায় চেষ্টা কৰি আছো এতিয়া আপোনাৰ সম্ভৱতঃ টিভিটো চাউণ্ডটো অন হৈ আছে অকণমান যদি আপুনি কমাই লয় টিভিৰ চাউণ্ড যদি আছে অন হয় ফোনৰ কিবা টিভি চাউণ্ড অন হৈ আছে নেকি ওকে আপুনি কণ্টিনিউ কৰক হয় আচ্ছা আমি চেষ্টা কৰিম বাৰু কৈ থাকিম মই সময়টো গৈ আছে দুটা আসনৰ কাৰণে ডিফু আৰু আমৰি কাৰণে এইটো সেটেল হৈ গ'ল আমি APHLCয়ে কণ্টেষ্ট কৰিম সেইটো আগৰ পৰা বহুত দিনৰ পৰা সেইটো সেটেল হৈ গ'ল আজিও মই গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কথা পাতিলোঁ যে আমি আৰু দুটা কাৰণে হাওৰাঘাট সমষ্টি আৰু বোকাজান সমষ্টি সেইটোৰ কাৰণে আমি ফাইনেলাইজ কৰিবলৈ এই 1-2 দিনৰ ভিতৰতে আমি কৰিম বুলি ঠিক কৰিছোঁ আমি কিয় দুটা কথা কৈছোঁ পাহাৰ এৰিয়া পাহাৰীয়া ডিষ্ট্ৰিক্টত তিনিটা পাহাৰীয়া ডিষ্ট্ৰিক্টত 6খন আসন আছে 6খন আসনৰ ভিতৰত 5টা আসনত যোৱাবাৰ MP ইলেকশ্যনত APHLCয়ে কংগ্ৰেছকৈ বেছি পাইছিলে সেইকাৰণে এইটো চাই পেলাই আমি কৈছোঁ যে এইবাৰ যদি আমি ইউনাইটেড হয় তেতিয়াহ'লে APHLCয়ে এই 5টাও জিকিবলৈ সম্ভাৱনা আছে সেইকাৰণে কিন্তু ইউনাইটেড হ'ব লাগে বুলি কোৱা কাৰণে আৰু সেইটো ভাল কথা সেইকাৰণে আমি এতিয়া ডিমাণ্ড কৰিছোঁ হাওৰাঘাট আৰু বোকাজানটো আমাৰ কাৰণে দিলে ভাল হয় বুলি আমি ঠিক কৰিছোঁ আমি অকল ইলেকশ্যন কণ্টেষ্ট কৰাৰ কথা নহয় বহুত মানুহে ইলেকশ্যন খেলা বুলি কৈ থাকে আমি এই খেলা বুলি শব্দটো ব্যৱহাৰ কৰিবলৈ ইচ্ছা নাই ইলেকশ্যনটো চিৰিয়াছ বস্তু সেইকাৰণে আমি ইলেকশ্যন কৰিম ইলেকশ্যন কৰিবলৈ আৰু অকল কৰিবলৈ নহয় খেলা নহয় সেইকাৰণে জিকিব লাগে তে জিকিবলৈ সম্ভাৱনাতে আমাৰ APHLCহে বেছি হয় সেইকাৰণে আমি ডিমাণ্ড কৰি আছোঁ যে হাওৰাঘাট আৰু বোকাজানো আমাক দিলে ভাল হয় বা যদি দুটা যদি দিব নোৱাৰে তেতিয়াহ'লে এটলিষ্ট এটা দিলে কংগ্ৰেছ 3টা পাব আৰু আমি APHLC 3টা পাব এইটো ভাল হ'ব বুলি আমি কৈ আছোঁ কাঠাৰ ডাঙৰীয়া মই যিটো দ্বিতীয় প্ৰশ্নটো মই সেইটো খুব চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এতিয়া কংগ্ৰেছ দলৰ যিটো স্থিতি যে ৰাইজৰ দলৰ লগত তেখেতসকল 100% নাই যদি এই ক্ষেত্ৰত ৰাইজৰ দলৰ লগত কংগ্ৰেছ 100% নাই মিত্ৰ শক্তিত বিভাজন আহিছে এই ক্ষেত্ৰত অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সৰ স্থিতি কি হ'ব আমাৰ APHLCৰ পৰা আমি মিত্ৰতা হ'ব লাগে বুলি আমি কৈছোঁ আমি ইউনিটিটো ভাঙিবলৈ একেবাৰে ইচ্ছা নাই ধন্যবাদ কথা ডাঙৰীয়া আপুনি লাইনত থাকিব মই আকৌ এবাৰ আপোনাৰ ওচৰলৈ যাম তালুকদাৰ ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ মোৰ প্ৰশ্ন আপোনাৰ ওচৰত প্ৰথম প্ৰশ্ন সেইকেইটাই প্ৰথম যে আমি জানিব পাৰিছোঁ যে যিখিনি তথ্য আমাৰ হাতলৈ আহিছে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মই 100% শুদ্ধ বুলি নকওঁ কিন্তু অন্ততঃ ক'ব পাৰোঁ যে 80 পৰা 85% শুদ্ধ যে 3খন আসনতকৈ ঐক্যমতত উপনীত হৈছে আপোনালোকে প্ৰায় 5ৰ পৰা 7খন আসন বিচাৰিছিল মোৰ হাতত পৰা তথ্য অনুসৰি 3খন আসনতকৈ ঐক্যমতত উপনীত হৈছে বাকীখিনি চৰ্চা চলি আছে প্ৰথম দ্বিতীয় এই যিটো প্ৰশ্ন মই সুধিছিলোঁ কাঠাৰ ডাঙৰীয়াক যে ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ যিটো মতানৈক্য হৈছে সেইটোক লৈ এগৰাকী জ্যেষ্ঠ ৰাজনীতিক বা মিত্ৰ শক্তিৰ জ্যেষ্ঠ নেতা হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া তালুকদাৰ ডাঙৰীয়া আমি CPM-এ 7খন আসন আমি প্ৰায়ৰিটি দিছিলোঁ 7খনৰ ভিতৰত আমাৰ আলোচনা বিলোচনা চলিছে এতিয়ালৈকে কংগ্ৰেছ দলে 2খন আসন আমাক ক্লিয়াৰ কৰিছে আৰু 1খন আসন বিজলী সম্পৰ্কত আমি আজি ৰাতিপুৱাও আলোচনা কৰিছোঁ গৌৰৱ গগৈৰ লগত আমি আশা কৰিছোঁ বিজলী আসনখনো আমি পাম আৰু বাকী অন্য কথা যিটো কথা হৈ আছে অখিল গগৈৰ লগত বা ৰাইজৰ দলৰ লগত আমি বিচাৰিছোঁ গোটেইকেইটা ৰাজনৈতিক দলে ঐক্যবদ্ধ হৈ পেলাই বিৰোধী ঐক্য বিজেপিক এইবাৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ম অলপ সময় লৈছে কিন্তু আমি হতাশ নহয় আমি আশাবাদী যে ৰাইজৰ দলৰ লগতো কংগ্ৰেছৰ বুজাবুজি সম্পূৰ্ণ হ'ব অচিৰেই হ'ব আমি আশা কৰিছোঁ আৰু এইটো সময়ৰ দাবী অসমৰ ৰাইজৰ দাবী আৰু এই ক্ষেত্ৰত নিশ্চিতভাৱে কংগ্ৰেছ আৰু ৰাইজৰ দলে এটা সদৰ্থক দিশত আলোচনা আগবঢ়াই গৈ পেলাই আমাৰ ঐক্যটো আৰু দৃঢ় কৰিব বাকী জাতীয় পৰিষদ CPM আমি বিচাৰিছোঁ CPI ML আৰু CPIৰ লগতো
কংগ্ৰেছে বুজাবুজিৰ কথা পাতক, পাতি লৈ পেলাই অচিৰেই আমি আমাৰ আলোচনা শেষ কৰি পেলাই আমি ঐক্য নিশ্চয় গঢ়ি উঠিব। আৰু এই ক্ষেত্ৰত ষ্টেলমেট হৈছে বুলি মই নাভাবোঁ। এইটো নিশ্চিতভাৱে ৰাইজৰ দল আৰু কংগ্ৰেছে অচিৰেই তেওঁলোকৰ মাজত থকা ডিফাৰেঞ্চখিনি আঁতৰ কৰিবলৈ সক্ষম হ'ব। আৰু আমাৰ যদি সেই ক্ষেত্ৰত কিবা সহায়ৰ প্ৰয়োজন হয় আমিও নিশ্চয় সহায় কৰিম। আমি যিকোনো মূল্যত এইবাৰ আমি ঐক্য ৰক্ষা কৰিম, আৰু ঐক্য ৰক্ষা কৰাৰ কথাটোৱেই মূল কথা। এই কথাটোত আমি কোনোপধ্যে পিছপা নহওঁ। এইখিনিয়ে হৈছে মূল কথা। আৰু আমি আশা ৰাখিছোঁ গৌৰৱ গগৈৰ আজি বক্তব্যটো তেওঁ বুজাবুজি নহ'ব বুলি কোৱা নাই। তেওঁ কিছু হতাশ হৈছে বুলি কৈছে, এইটো বেলেগ কথা, কিন্তু বুজাবুজি হ'ব, তেওঁ কৈছে বুজাবুজি হ'ব। আৰু আমি অখিল গগৈৰ পৰাও আমি এইটো আমি আশা কৰিম তেওঁ এটা সদৰ্থক ভূমিকা ল'ব আৰু বুজাবুজি নিশ্চিতভাৱে হ'ব। ধন্যবাদ। তালুকদাৰ ডাঙৰীয়া, আপুনি লাইনত থাকিব। মই অপেনিং ৰিমাৰ্কছ ভিতৰত আপোনাৰ ওচৰলৈ আহিবই লাগিব, যিহেতু গোটেইটো কংগ্ৰেছক লৈ মোৰ খুব চমুকৈ অপেনিং ৰিমাৰ্কছটো মই আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ। বিশেষকৈ ৰাইজৰ দল, অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স আৰু CPIMৰ যিখিনি কথা বা গৌৰৱ গগৈৰ কথাখিনি আমি সুধিলোঁ, আপোনাৰ ক'বলগীয়াখিনি প্ৰথমতে খুব চমুকৈ। বিৰোধী দলৰ যিসকল নেতৃস্থানীয় লোকে আজিৰ এই বিতৰ্কত অংশগ্ৰহণ কৰিছে সকলোকে নমস্কাৰ জনাইছোঁ। আৰু মই আশাবাদী এটা চিন্তাৰে যে তেখেতসকলে কথা বতৰা কৈছে তাৰ বাবে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাননীয় সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই ইতিমধ্যে তেওঁৰ বক্তব্যত কথাখিনি কৈছে। ইয়াতে আশা আছে, ইয়াতে কোনো নেতিবাচক কথা নাই কোনো ইয়াতে। গতিকে তেখেতে ৰাইজৰ দলৰ লগতো কথা বতৰা পতা বুলি কৈছে, ইতিবাচক দিশ বহুত আছে। চাওক আপুনি, কংগ্ৰেছে ইতিমধ্যে আমি 126টা সমষ্টিৰ বাবে আমি সাংগঠনিক কাম কাজ কৰাৰ পিছত আমি যেতিয়া আবেদন বিচাৰিলোঁ প্ৰায় 780খন আবেদন আমাৰ জমা হৈছে। প্ৰতিটো সমষ্টিতে 8ৰ পৰা 12, 14, 17লৈকে আপোনাৰ প্ৰাৰ্থীয়ে আবেদন কৰিছে। আজি মন কৰিব যে ৰাজীৱ ভৱনত কেইবাটাও সমষ্টিৰ পৰা তৃণমূলৰ কৰ্মী আহি তেওঁলোকে পাব লাগে বুলি বা বেলেগ দলক দিব লাগে বুলি তেওঁলোকে নালাগে বুলি ধৰ্ণা দিছে। গতিকে আমাৰ সভাপতি মহোদয় কিছু সমস্যাত পৰিছে যে তৃণমূলৰ কৰ্মীসকলৰ আৱেগ অনুভূতি দীৰ্ঘদিন ধৰি তেওঁলোকে তাত কাম কৰি আছে। গতিকে এই সমস্যাবিলাক একেবাৰে সমাধান বা তৎক্ষণাত সমাধান কৰিব পৰা সমস্যা নহয়, কাৰণ আমাৰ তৃণমূলৰ কৰ্মীসকলে যি কষ্ট কৰিছে তেখেতসকলক আমি দিব লাগিব, সন্মান প্ৰদৰ্শন কৰিব লাগিব, আৰু তেখেতসকলক লৈহে আমি 2026ৰ নিৰ্বাচন আমি যাম। আৰু যিসকল আমাৰ তৃণমূলৰ কৰ্মী আছে আমি বহুত শ্বেয়াৰিংটো কৰিব লাগিব। আমাৰ ৰাইজৰ দলকে যদি দিওঁ বা আন যদি দলক আমি প্ৰাৰ্থী তৰি দিওঁ, আমাৰ যিসকল সমৰ্থক, আমাৰ যিসকল কৰ্মী, তেখেতসকলৰ ভোটটো তেখেতসকলে যাব নিবৰ কাৰণে আমি যি ধৰণৰ এটা পৰিৱেশ কৰিব লাগে তাৰ কাৰণে নিশ্চয় অলপ সময় লৈছে। মই খুব আশাবাদী আমাৰ সভাপতি মহোদয় যথেষ্ট পৰিমাণে চিন্তা উদ্বেগকাৰী কথা কৈছে আৰু তেখেতে আলোচনা বিলোচনা কৰি আছে। মই ভাবোঁ যে খুব সোনকালে এই সমস্যাবিলাক সমাধান হ'ব। ধন্যবাদ জনাইছোঁ বিৰোধী। মই জ্ঞানশ্ৰী চাইদুল আৰু জিয়াউৰ ৰহমান আমাৰ ওচৰত আহি পাইছেহি, ৰাইজৰ দলৰ সম্পাদক। মই এটি বিৰতি ল'ব লাগিব, তাৰপিছত পুনৰ ক্ষমা কৰিব অসম জাতীয় পৰিষদৰ সম্পাদকে, মই ক্ষমা কৰিছোঁ দেই। এটি বিৰতি লৈ আছোঁ, তাৰপিছত মই পুনৰ আপোনালোকৰ ওচৰলৈ যাম। এটি বিৰতি, আহি আছোঁ। থাৰ ডাঙৰীয়া আৰু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া সুধিছিলোঁ। মই একেটা প্ৰশ্নকে আপোনাক সুধিব বিচাৰিছোঁ। প্ৰথম, আপোনালোকৰ সৈতে মই গম পাইছোঁ যে যথেষ্ট সংখ্যক প্ৰায় 10-11খন আসনত প্ৰায় ঐক্যমতত উপনীত হৈছে, বাকীখিনি কথা হৈ আছে। মাত্ৰ 2খন বা 1খন আসনক লৈ অকণমান মতানৈক্যৰ সৃষ্টি হৈছে। প্ৰথম, সেইখিনি কথাটো গম পাইছোঁ। এই যিটো কথা আজি গৌৰৱ গগৈ ক'লে বা যিটো প্ৰশ্ন মই অৱতাৰণা কৰিছোঁ, এই লৈ আপোনাৰ দলৰ স্থিতি কেনেকুৱা? আমি কিমানখন আসন বিচাৰিছোঁ, শব্দটো বিচাৰিছোঁ দেই, আচলতে বিচৰাৰ কথা নহয়, এইটো আলোচনাৰ কথা যে আমি ইমানখনত প্ৰাৰ্থী দিব বিচাৰিছোঁ, আপোনালোকে কিমানখন এডজাষ্ট কৰিব পাৰিব, এনেকুৱা ধৰণৰ আলোচনাৰহে আমি আচলতে পক্ষপাতি। বিচৰা দিয়া এই ধৰণৰ আলোচনাই এটা দলীয় স্বাভিমানটোত ব্যাঘাত জন্মায় বুলি আমি বিশ্বাস কৰোঁ, আৰু সেইকাৰণে আমি ইমানখন আসন বিচাৰিছোঁ শব্দটো আমি নকওঁ। অসম জাতীয় পৰিষদে আমি তেনেকৈ নকওঁ, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল আমি কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম সেইটো আমি আচলতে ৰাজহুৱাকৈ এতিয়ালৈকে আমাৰ কোৱা হোৱা নাই। এইটো আমি এটা নীতি অৱলম্বন কৰিছোঁ যে এইটো ৰাজহুৱাকৈ আলোচনাৰ পৰ্যায়লৈকে পোৱাগৈ নাই, কাৰণ কংগ্ৰেছ দলৰো জাতীয় ৰাইজৰ দলৰ বা অন্যান্য আমাৰ যিখিনি মিত্ৰ শক্তি আছে সকলোৰে দলৰ নিজা নিজা কম্পালচন থাকে, কোনে ক'ত কিমান এডজাষ্ট কৰিব পাৰে। এই কথাটো আমি যেতিয়া ৰাজহুৱাকৈ আলোচনা কৰিম, শত্ৰুৱে বাহিৰত চাই আছে, ৰাজনৈতিক শত্ৰুৱে সুযোগ ল'ব, আৰু সেইকাৰণে আমি আমাৰ দলৰ পলিচিটো হ'ল যে আমি কথাবিলাক ৰাজহুৱাকৈ বৰ বেছি আলোচনা এতিয়া কৰাৰ সময় আহি পোৱা নাই। আমি নিশ্চয়ভাৱে আলোচনা কৰিম, আমি দলীয় কৰ্মী সমৰ্থক সকলোক জনাম, ৰাইজক আমি জনাম, কিন্তু এই পৰ্যায়বিলাক শেষ হৈ লওক। আৰু সেইকাৰণে আমি
আমাৰতো মন আছে 126 চনখনতে খেলাৰ 126 খনতে প্ৰাৰ্থী দিয়াৰ আমাৰ মন আছে সকলোতে আমি নোৱাৰোঁ সেইকাৰণে আমি এটা এডজাষ্ট কৰিবলগীয়া হৈছে আলোচনা কৰিবলগীয়া হৈছে গতিকে এসপ্তাহমান যাব বৰ বেছি এসপ্তাহ 10 দিন তাৰ ভিতৰত গোটেই কথাখিনি স্পষ্ট হ'ব আমি কিমানখনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিম কংগ্ৰেছে আমাক কিমানখন এৰিছে ৰাইজৰ দলে আমাক কিমানখন এৰিছে CPM-এ আমাক কিমানখন এৰিছে আমি কিমানখন এৰিব পাৰিছোঁ এই কথাবিলাক এসপ্তাহ 10 দিনৰ ভিতৰত ক্লিয়াৰ হ'ব আপুনি যিটো মোক প্ৰশ্ন উত্থাপন কৰিছে যে ৰাইজৰ দলৰ এই যিটো প্ৰসংগ হয় এইটোৰ উত্তৰ দিবলৈ আমি সমৰ্থ নহয় কাৰণ এইটোৰ বিষয়ে আমি একো কথা জ্ঞাত নহয় কাৰণ আমি এই যিটো ধৰক ৰাইজৰ দলৰ নেতৃত্বৰ সৈতে কংগ্ৰেছ দলে কি কথা পাতিছে এইটো আমাক তেখেতসকলে অৱগত কৰা নাই গতিকে আমি নাজানিম এইটো ৰাইজৰ দলে জানিব বা কংগ্ৰেছে জানিব কিন্তু আমি এটা কথা এটা নীতিত আমি অবিচল সেই নীতিটো হৈছে যে মিত্ৰতা মানে অবিভাজিত মিত্ৰতা হ'ব লাগিব সাম্প্ৰদায়িক ৰাজনৈতিক দল অগণতান্ত্ৰিক ৰাজনৈতিক দলক বাদ দি আমাৰ যিমানকেইটা গণতন্ত্ৰপ্ৰেমী গণতান্ত্ৰিক ৰাজনৈতিক দল আছে আৰু অসাম্প্ৰদায়িক ৰাজনৈতিক দল আছে অসমপ্ৰেমী ৰাজনৈতিক দল আছে আমি গোটেইকেইটা একেলগে আগবাঢ়িলেহে বিজেপিক পৰাজিত কৰাটো একেবাৰে সহজ হয় আমি সেইটো নীতিত বিশ্বাস কৰোঁ আৰু তাৰ কাৰণে আমি যোৱা 3 বছৰে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান প্ৰতিকূল পৰিস্থিতি নীতিগত বিৰোধ এইবোৰ থকা সত্ত্বেও বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত বিজেপি চৰকাৰখনক মানে শাসনৰ পৰা অপসাৰণ কৰি এখন গণমুখী এখন ভাল চৰকাৰ এখন জাতীয় দায়বদ্ধতা সম্পন্ন চৰকাৰ আমি যাতে ৰাইজক উপহাৰ দিব পাৰোঁ তাৰ কাৰণে আমি এটা প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু সেইকাৰণে বেদপ্ৰদা আছে বা আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধি আছে আমি সকলোৱে জানো যে আজি এসপ্তাহমান আগত আমাৰ বিৰোধী ঐক্য মঞ্চ য'ত কংগ্ৰেছ নাই এটা সময়ত কংগ্ৰেছ আছিল আমি বিৰোধী ঐক্য মঞ্চত এটা প্ৰস্তাৱ লৈছোঁ সকলো আহিছিল আমি অফিচিয়েলি এটা প্ৰস্তাৱ লৈছোঁ যে কোনো অৱস্থাতেই যাতে বিৰোধী ঐক্যটো মানে মানে সলনা সলনি নহয় এইটো যাতে ক্ষতি নহয় আৰু সকলো পৰ্যায়লৈকে আগবাঢ়ি গৈ আমি যাতে ত্যাগ স্বীকাৰ কৰি হ'লেও এই মিত্ৰতাটো আমি অব্যাহত ৰাখিব পাৰোঁ কাৰণ আমি চৰকাৰখন ক্ষমতাৰ পৰা আঁতৰাব লাগিব আৰু যদি আমি চৰকাৰখন আঁতৰাব নোৱাৰোঁ তেতিয়াহ'লে তাৰ কাৰণে আমিয়ে ৰেছপঞ্চিবল হ'ম কাৰণ আমি এইবিলাক কাক কিমান চিট লাগে কোনে ক'ত খেলিব এইবিলাকত লাগি থাকিলে আমাৰ মূল যিটো লক্ষ্য তাৰ পৰা আমি আঁতৰি আহিব লগা হ'ব আৰু সেইকাৰণে আমাৰ নীতি এইটো যে যিকোনো পৰ্যায়লৈকে গৈ হ'লেও লাগিলে ত্যাগ স্বীকাৰ কৰি হ'লেও আমি মিত্ৰতাটো অব্যাহত ৰাখিম গতিকে আমি আশা কৰোঁ যে যিটো বিষয় লৈ পেলাই এটা বিতৰ্ক হৈছে এই বিষয়টো অতি সোনকালে অৱসান হ'ব বুলি আমি আশা কৰোঁ জ্ঞানশ্ৰী মই পোনে পোনে সোধোঁ যে মই খুব অপেনিং ৰিমাৰ্কছটো লৈ পেলাই মই আকৌ চাইডুলৰ ওচৰলৈ আহিব যিহেতু পলিটিকেলি চাইডুলে কথাখিনি ক'ব মই কিমান সত্য মই নাজানো কিন্তু মোৰ হাতত কিছু তথ্য এনেকৈও আহিছে যে মৰিয়নি সমষ্টিৰ আপুনি অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ আপোনাক লৈ কিছু সমস্যাৰ সৃষ্টি হৈছে আপুনি চৰকাৰী চাকৰি এৰি আহিছে ৰাজনীতিলৈ এই পৰিৱেশটোৰ পিছত মই শুনিছোঁ মই কোৱা নাই যে 100% শুদ্ধ মোৰ তথ্যখিনি কি ভাবে আপুনি কথাটো মই প্ৰথমটো ক'ব বিচাৰোঁ মিত্ৰতাটো বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত নিৰ্বাচনটো দলৰ বাবে প্ৰয়োজনীয় যিমান তাতকৈ বেছি প্ৰয়োজনীয় অসমখনৰ বাবে অতি উগ্ৰ সাম্প্ৰদায়িক চিন্তাধাৰাৰ এনে এটা দল আমাৰ সন্মুখত আছে যি সাংগঠনিকভাৱে শক্তিশালী কিন্তু একে সময়তে ইমান উগ্ৰ সাম্প্ৰদায়িক মৌলবাদে আমাক ভৱিষ্যতে কোনটো দিশলৈ লৈ যাব এই কথাটোৰ উপলব্ধি আমাৰ সকলোৰে আছে গতিকে যিকোনো উপায়েৰে আমি সকলো মিলি এই দলটোক প্ৰতিহত কৰাটো এই সময়ত আটাইতকৈ ডাঙৰ আহ্বান আৰু এইটো যদি মুহূৰ্তত মিত্ৰতা নহয় তেতিয়াহ'লে অসমৰ ইতিহাসৰ বাবে সেই দিনটো ইতিহাসত লিপিবদ্ধ থাকি যাব যে আমাৰ দুৰৱস্থাৰ কাৰণে আমি সকলো জগৰীয়া আৰু এই দিনটোত আমাৰ অসমৰ ইতিহাসে অন্ধকাৰ ভৱিষ্যতৰ দিশে এটা খোজ পেলাইছিল গতিকে মিত্ৰতা হোৱাটো আটাইতকৈ দৰকাৰী কথা দ্বিতীয়তে আমি মিত্ৰতাটোৰ বাবে সোনকালে কিয় বিচাৰি আছো মই যোগদান কৰিছিলোঁ 5 তাৰিখে আজি 25 তাৰিখ 20 দিন হ'ল অখিল গগৈদেৱৰ বিধানসভা আৰু থাওৰা বিধানসভা নিৰ্বাচনত মই নিজে মিনিমাম দিনটোত 10খনকৈ ৰাজহুৱা সভা কৰিছোঁ মই অকলশৰীয়াকৈ অখিল গগৈদেৱৰ জেলত থকাৰ সময়টো আজি 20টা দিনত মই বহি আছোঁ মাৰ্ঘেৰিটালৈ এদিন গৈছোঁ আৰু সভাপতি মহোদয়ে মোক কৈছে যে যেতিয়ালৈকে মিত্ৰতাৰ সিদ্ধান্ত শেষ নহয় তেতিয়ালৈকে আমি ফিল্ডলৈ যাব নোৱাৰোঁ কাৰণ প্ৰত্যেকজন প্ৰাৰ্থীয়ে আমাক বিচাৰিছে কেম্পেইনিং কৰিবলৈ যোৱা মানে এটা ভুল বুজাবুজিৰ সৃষ্টি হয় কংগ্ৰেছত ভুল বুজাবুজিৰ সৃষ্টি হয় আমাৰ দলীয় প্ৰাৰ্থীৰ মাজতো হয় আৰু প্ৰাৰ্থীসকলো সেই মৰ্মে ৰৈ আছে কিন্তু এইটো সঁচা কথা কাৰণ তেওঁলোকে ভাবিছে মই কাম কৰিম টিকেটটো বা পাম নে নেপাম গতিকে এটা হতাশাত সকলো ভুগিছে সেইবাবে আমি বিচাৰিছোঁ যে প্ৰাৰ্থিত্ব কোন হ'ব এইটো জনাটো খুব দৰকাৰী আপুনি মৰিয়নিৰ প্ৰসংগত সুধিলে মই এইটো কথা আগতীয়াকৈও স্পষ্ট কৰিছোঁ যে মই টিকেট বিচাৰি মোৰ বাবে টিকেট বিচাৰি মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি ৰাইজৰ দললৈ অহা নাই মই সাম্প্ৰদায়িক শক্তি এটাৰ বিৰুদ্ধে এটা পথ পৰিৱৰ্তন হোৱাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবি নিৰ্বাচনলৈ জড়িত হ'বলৈ আহিছোঁ আপুনি যিটো কথা কৈছে মই নিশ্চয়কৈ এটা কথা মই ভাল পাইছোঁ যে যিসকল ব্যক্তিয়ে ভাবিছে মোক যোগ্য বুলি মই তেখেতসকলক ধন্যবাদ জনাব বিচাৰোঁ আৰু এটা কথা মই স্পষ্ট কৰিব বিচাৰোঁ মৰিয়নিত ৰাইজৰ দলৰ সাংগঠনিক ভিত্তি যথেষ্ট শক্তিশালী আমাৰ দেৱাংগ সৌৰভ গগৈ আছে পাপৰি গগৈ আছে কটনৰ এক ষ্টুডেণ্ট দেৱাংগদা IIMৰ এক ষ্টুডেণ্ট আমাৰ অৰিন্দম
গগৈ আছে, অখিল গগৈদেৱৰ ভাতৃও হয়, তেখেতে দীৰ্ঘদিন ধৰি সাংগঠনিকভাৱে কৃষক মুক্তিৰ লগত যথেষ্ট কাম কাজ কৰি আছে। গতিকে ৰাইজৰ দলৰ এই সময়ছোৱাত মৰিয়নিত প্ৰাৰ্থী যোনেই নহওক, মই এইটো কথা দৃঢ়তাৰে ক'ব বিচাৰোঁ যে আমি ৰূপজ্যোতি কুৰ্মীক প্ৰতিহত কৰি তাত ৰাইজৰ দলৰ প্ৰাৰ্থীজনে এইবাৰ নিৰ্বাচনত জয়লাভ কৰিব। নিশ্চয়। ছাইদুল ইছলামৰ অপেনিং ৰিমাৰ্কছ, মই এতিয়া বিৰতিৰ সময় হ'ল কিন্তু মই এটা ৰিমাৰ্কছ আপোনাৰ পৰা ল'ব বিচাৰিছোঁ যে এই গোটেই সকলৰ কথা শুনাৰ পিছত গৌৰৱ গগৈৰ মন্তব্য জনাৰ পিছত আপোনাৰ কেনেকুৱা লাগিছে? পৰিৱেশটো হ'বনে, য'ত হ'বনে য'ত হ'ব? চাওক, মোৰ কেনেকুৱা লাগিছে সেইটো কথা নহয়, ডাঙৰ কথাটো হ'ল এই গোটেই মানে মহাজোঁটৰ কথা আপুনি আজি আনিছে, এই বিষয়টো লৈ পেলাই অসমৰ মানুহে কি ভাবে? এতিয়া প্ৰতিটো ৰাজনৈতিক দলে কৈছে যে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত, অসমৰ খাতিৰত তেওঁলোকে মিত্ৰতা বিচাৰিছে। যদি কেনেবাকৈ মিত্ৰতা নহয়, যাৰ কাৰণে মিত্ৰতা নহয়, বা যিকেইটা দলৰ মাজত মিত্ৰতা নহয়, কেনেবাকৈ এই দলকেইটাক আমি অসম বিৰোধী বুলি ধৰি ল'মনে নাই? কাৰণ এইটো এটা অত্যন্ত বেছিক কুৱেশ্যন। এই বেছিক কুৱেশ্যনবিলাক আঁতৰি পেলাই মিত্ৰতা প্ৰসংগটো কথা পাতি থাকিলে নহ'ব। তেওঁলোকে সঁচাকৈ অসমৰ স্বাৰ্থৰ কথা যিটো তেওঁলোকে কৈ আছে বাৰে বাৰে, সঁচাকৈ তেওঁলোকে অসমৰ স্বাৰ্থত মিত্ৰতা কৰিব বিচাৰে নে নাই, সেই কথাটো অত্যন্ত স্পষ্ট হ'ব লাগিব। যদি মিত্ৰতাৰ প্ৰসংগটো আৰু এটা কথা আছে, মিত্ৰতা দুই ধৰণৰ আছে, এটা আছে পষ্ট পল, এটা প্ৰি পল। এতিয়া চাব, বিজেপিৰ এটা মিত্ৰতা আছে, সেইটো অলৰেডি এটা মেকানিজম চলি আছে, সেইটো ছেট মিত্ৰতা। তেওঁলোকে আসন বুজাবুজি কথাহে আলোচনা কৰিব। এতিয়া এই মুহূৰ্তত যদিও আমি কৈছোঁ মিত্ৰতা ভংগ হ'ব নেকি, মিত্ৰতা এই মুহূৰ্তত আছেনে নাই বিৰোধী শক্তিৰ মাজত? মিত্ৰ শক্তি এটা পাৰ্চেপশ্যনত আছে যে গোটেইকেইটা দল লগ হ'ব পাৰে, এটা মিত্ৰ শক্তি হ'ব পাৰে। ইয়াৰ আগতে আছিল অসম বুলি এটা মিত্ৰ শক্তি আছিল, সেইটো ভংগ হ'ল। গতিকে এই মুহূৰ্তত মিত্ৰ শক্তি আছেনে নাই, এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই মিত্ৰ শক্তিটোৰ পৰা অসমে কি আশা কৰে? কেৱল মিত্ৰতা তেওঁলোকে কৰিব, কেণ্ডিডেট দিব, সেই কেণ্ডিডেটক অসমৰ মানুহে ভোট দিব, এই ধৰণৰ কথাটো যদি কোনোবা ভাবি পেলাই গোটেই কথা বতৰা আগবঢ়াই আছে, ফেচবুক লাইভ কৰি আছে, মিডিয়া বাইট দি আছে, তেতিয়াহ'লে এইটো এটা অত্যন্ত ভুল কাম হৈ আছে। আৰু এই ভুল কাম তেওঁলোকে কৰিছে, তেওঁলোকৰ নিজা ৰাজনৈতিক অংক আছে, আমাৰ ক'ব লগা নাই। মূল কথাটো হৈছে, যিহেতু অসমৰ কথাটো কৈ আছে, মই কৈছোঁ যে অসমৰ স্বাৰ্থত যদি মিত্ৰতা ভংগ হয় বা মিত্ৰতা গঠন নহয়, তেতিয়াহ'লে এই যাৰ কাৰণে মিত্ৰতা নহ'ল বুলি আমি ধৰি ল'ম বা ভাবিম অসমৰ মানুহে, সেইকেইটাক অসম বিৰোধী মানুহ বুলি ধৰি ল'ম নে নাই, এইটো এটা প্ৰশ্ন। দ্বিতীয় প্ৰশ্নটো হৈছে, মিত্ৰতা এটা হ'বৰ কাৰণে প্ৰথম লাগে এটা উমৈহতীয়া চিন্তা। উমৈহতীয়া চিন্তাটো কেৱল বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰতিৰোধ, এতিয়ালৈকে মই সেইখিনি বুজি পাইছোঁ। উমৈহতীয়া চিন্তাটো থাকিব, এইটো অত্যন্ত ৰাজনৈতিক কথা। কিন্তু অসমৰ কাৰণে আজি তাৰিখৰ সমস্যাটো আছিল 30 লাখ নিবনুৱাক কোনে নিযুক্তি দিব? 30 লাখ নিবনুৱাৰ মুক্তিৰ পথ কি? অসমৰ যিখিনি মৌলিক সমস্যা, কৃষিক লৈ পেলাই সমস্যা, এই গোটেই সমস্যাবিলাকৰ পথ কি পথ বিৰোধীয়ে দিব? এই গোটেই কথা বতৰাখিনি বেছি জোৰকৈ আলোচনা হ'ব লাগিছিল। তাকে নকৰি পেলাই আজি প্ৰায় 6টামান মাহ গোটেই কথাটো মিত্ৰতা প্ৰসংগত আমি আলোচনা কৰি আছোঁ। আৰু প্ৰায় এটা মাহমান ধৰি মাজে মাজে মিত্ৰতা সম্পৰ্কত টেলিভিশ্যনত টক শ্ব' হৈছে। তাতকৈ যদি তেওঁলোকে এই গোটেই বিষয়খিনি অত্যন্ত গোপনে এটা ষ্ট্ৰেটেজিক ৰাখিব পাৰিলে, যিটো কিছু পৰিমাণে মই ভাবোঁ যে ৰাইজৰ দলতকৈ AJPয়ে, অসম জাতীয় পৰিষদে কিছু পৰিমাণে ৰিষ্ট্ৰেণ্ট হৈ পেলাই গোটেই কথা বতৰাখিনি আগবঢ়াব চেষ্টা কৰিছে। গোটেই কথাখিনি মিডিয়া কেন্দ্ৰিক নহয় পেলাই তেওঁলোকে অলপ বেক দৰত বা ক্ল'জ দৰত কথা পাতিব খুজিছে। এই কথাটো এটা লক্ষণীয় বিষয়, তুলনা আমি কৰিব লাগিব। আৰু এটা কথা কওঁ, সেইটো হৈছে কংগ্ৰেছ এটা অত্যন্ত পুৰণা দল, তেওঁলোকৰ 100 বছৰৰ ইতিহাস বুলি কয়, যে কোনে ক'ৰ পৰা কেনেকৈ লয় সেইটো বেলেগ কথা। এই দলটোৱে কেতিয়াও নিৰ্বাচনী যিটো ছিট শ্বেয়াৰিঙৰ বিষয়, মিত্ৰতা এটা অন্য প্ৰসংগ, ছিট শ্বেয়াৰিংটো কেতিয়াও নিৰ্বাচন ঘোষণাৰ আগত ইমান আগতীয়াকৈ কৰা আমি অন্য ৰাজ্যত দেখা নাই। গতিকে এই গোটেই প্ৰসংগটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰসংগ। আৰু এটা অন্য গুৰুত্বপূৰ্ণ কথাটো হৈছে, য'ত কংগ্ৰেছ দলটো ক্ষমতাৰ পৰা আঁতৰি পেলাই দীৰ্ঘকাল নাই, তাত আপুনি চাব, তাত এটা আঞ্চলিক ৰিজনেল পাৰ্টিৰ উত্থান হৈছে। মমতা বেনাৰ্জীৰ পৰা আমি আৰম্ভ কৰিছোঁ, মমতা বেনাৰ্জীৰ পৰা আৰম্ভ কৰি প্ৰায় 40-45 বছৰ কংগ্ৰেছ শাসনত নাই। গতিকে এনেকুৱা প্ৰসংগত এই যিটো স্কুল অফ ভোট, কংগ্ৰেছৰ যিটো এটা ভোট পিছফালৰ যিটো এই মুহূৰ্তত ভোট আছে, সেই ভোটখিনিক লৈ পেলাই ধৰক এক প্ৰকাৰ এটা ইফাল সিফাল হৈছে। AJPৰ ভোট বেছটো মোটামুটি এটা অসমৰ জাতীয়তাবাদী ধাৰাৰ লগত সম্পৃক্ত হ'লেও এক প্ৰকাৰ বিজেপি বিৰোধী ভোট। এই গতিকে এই বিজেপি বিৰোধী ভোটখিনি আটাইতকৈ যিটো ডাঙৰ এই মুহূৰ্তত দল অসমত আছে, যিটো কংগ্ৰেছ বুলি তেওঁলোকে দাবী কৰে, সেই দলটোৰ 100টা সমষ্টি খেলি পেলাই 40টা 45টা 50টা সমষ্টি জিকিব পাৰে বুলি এই মুহূৰ্তত অসমৰ ভাবে নে নাই? কাৰণ এইটো বস্তু দেখা গৈছে যে নিৰ্বাচন আহিছে, মিত্ৰতা হ'ব, মিত্ৰতা হ'লে আপোনাৰ কেণ্ডিডেট ঘোষণা হ'ব, নিৰ্বাচন হ'ব, মানুহে জাপি পৰি ভোট দিব আৰু হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি উফৰি যাব। এই ধৰণৰ কথা বতৰাবিলাক মই ভাবোঁ অলপ অলিক হৈ আছে। আৰু এই অলিকৰ মাজত থাকিলে কিন্তু নিৰ্বাচনৰ কথাটো অলিক নহয় পেলাই বাস্তৱত যিটো মানে ভয় কৰি আছে, সেইটো বাস্তৱ হ'বলৈ গৈ আছে। নিশ্চয়। মই আৰু এটা বিৰতি ল'ব লাগিব, তাৰপিছত ৰাছেল দা মই আপোনাৰ ওচৰলৈ গৈ পেলাই বিদায় দিম। তালুকদাৰ ডাঙৰীয়াৰ কথা ডাঙৰীয়া আপোনালোককো বিদায় দিম, মই ৰাখি নথওঁ ইমান সময়। মই মাত্ৰ ব্ৰেকটো লৈ আহোঁ, তাৰপিছতে আপোনালোকৰ ওচৰলৈ গৈ আছোঁ। এটি বিৰতি ওচৰলৈ গৈছোঁ, মই আপোনাক বিদায় দিম। সমান্তৰালভাৱে তালুকদাৰ ডাঙৰীয়াৰ কথা ডাঙৰীয়াৰ ওচৰলৈ যাম।
ৰাছেল দা, এতিয়া কথাটো হ'ল এনেকুৱা হৈছে, মই ছাইদুলৰ লগত এটা কথাত মই একমত যে তেখেতে কৈ গৈছে যে যিটো সময়ত যিখিনি কথা পাতিব লাগিছিল, যিখিনি ইছ্যু মানুহৰ মাজলৈ লৈ যাব লাগিছিল, সেইখিনি নহৈ বেলেগ কিছু কথা পাতিব লগা হৈছে প্ৰথম। দ্বিতীয়, হয় আপোনালোকৰ দলে আগৰ পৰা কৈ আছিল বা জাতীয় পৰিষদেও কৈ আছিল যে আলোচনা হ'ব লাগে, ছিট শ্বেয়াৰ আগতীয়াকৈ হ'ব লাগে, কিন্তু কিছুমান কথাত ৰাজনীতিত অংক নচলে, ৰাজনীতিত সদায় ৰসায়ন চলে। যি কি নহওক, ইয়াৰ পিছত আপোনাৰ কিবা আহ্বান, আপোনাৰ কিবা ক'ব লগা খুব চমুকৈ ৰাছেল দা? কথাটো হৈছে যে চাহিদুলটো শুনিলোঁ মই, দুটা কথা থাকে যে চাহিদুলে টিভি ষ্টুডিঅ'ত বহি যি ষ্টাইলত বা যি ধৰণে কথাখিনি উত্থাপন কৰিছে, কালি মনোৰঞ্জন সন্মানীয় বিধায়ক মনোৰঞ্জন দাই আনধৰণে কাঠাৰ ডাঙৰীয়া আনধৰণে কৰিব। তো ঠিক তেনেকৈ তৃণমূলৰ প্ৰেক্ষাপটটো এটা বেলেগ ধৰণৰ প্ৰেক্ষাপট আৰু DMKৰ প্ৰেক্ষাপটটো এটা বেলেগ ধৰণৰ প্ৰেক্ষাপট। সকলো ৰাজনৈতিক দলৰ যি ৰাজনৈতিক দল এটা যেতিয়া গঠন হয়, শিৱসেনাৰ যিটো প্ৰেক্ষাপট, সেই সকলো বেলেগ বেলেগ কিছুমান আদৰ্শ আৰু বেলেগ বেলেগ পৰিৱেশৰ পৰা আমাৰ এটা সংগ্ৰামৰ ৰাজনীতিৰ মাজেৰে আমি আহিছোঁ, ৰাজপথৰ সংগ্ৰাম কৰা ৰাজনীতিৰ মাজৰ পৰা আহিছোঁ। আমাৰ কিছুমান কথা স্পষ্টতা থাকে, যি স্পষ্টতাটো আমি 2 বছৰ আগৰ পৰা 42 সময়তো কৈছিলোঁ যে এইটো কিয় হ'ল, যে এজন প্ৰাৰ্থীয়ে এইটো কিয় তেওঁক সদস্যই নহয় কিয় ঘোষণা কৰিলে, বিৰোধী ঐক্যৰ এজন প্ৰাৰ্থীক দিব লাগে, বিভিন্ন সময়ত কিছুমান কথা কৈ আহিছোঁ। কাৰণ কিয় কৈ আছোঁ, আমি ৰাজনীতি কেৱল থাকি আমি ৰাজনীতি কৰিব বিচৰা নাই, আমি ৰাইজৰ ওচৰত জবাবদিহি আৰু আমাৰ যিটো সংগ্ৰামৰ মাজেৰে যিটো এটা ৰাজনীতিৰ প্ৰেক্ষাপটত ৰাজনীতিৰ ক্ষেত্ৰত ভৰি দিছোঁ, আমাৰ সদায় এপ্ৰ'চবোৰ ডিফাৰেণ্ট হ'ব। আমি কিন্তু এটা কথা কৈছোঁ যে কেইখন আসনত আমি বিচাৰিম বা ক'ত আলোচনা হৈছিল, কোনদিনাখন আলোচনা হৈছিল, সেই কথাটো আপোনালোকক আজিলৈ আমি ৰাজহুৱা কৰা নাই। কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ অসমৰ জনগণক, কালিলৈকে যদি কোনোবাই চাহিদুলেই যদি ভাবি থাকে যে ৰাইজৰ দলে কি যদি 20খন আসন বিচাৰি থৈছে, কাৰণ এনেকুৱা এটা প্ৰপগেণ্ডা চলে যে ৰাইজৰ দলে কি যদি 20খন আসন বিচাৰি থৈছে, 25খন আসন বিচাৰি থৈছে, ৰাইজৰ দলে 15খন আসন বিচাৰিব লগাৰ প্ৰেক্ষাপটটো কি, ৰাইজৰ দলৰ যে 65খন আসনত যে প্ৰাৰ্থীৰ যে প্ৰত্যাশী আছে, আজি যে ৰাইজৰ দলৰ 65খন আসনৰ পৰা যদি আজি 12খন আসনলৈ সংকুচিত হওঁ, যিসকল বঞ্চিত প্ৰাৰ্থী, সেই বঞ্চিত প্ৰাৰ্থীবোৰৰ আমাৰ কৰ্ণাটকত চৰকাৰ নাই, আমাৰ হিমাচল প্ৰদেশত চৰকাৰ নাই যে আমাৰ তাৰ পৰা ধন আহিব। আমাৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দিনৰ পিছত দিন ধৰি সমষ্টিত কাম কৰি আছে, সাঁচতীয়া ধনৰ পৰা কষ্ট উপাৰ্জিত ধনেৰে যদি হয় বোলে ৰাজনীতি কৰিব নালাগে, মানুহে যদি পইচা যদি নাহে, পুঁজি নাহে, তেতিয়াহ'লে ইলেক্ট্ৰল বণ্ডৰ যদি পইচা নাথাকে তেতিয়াহ'লে ৰাজনীতি কৰিব নালাগে, তেতিয়াহ'লেতো আমি ৰাজনীতি কৰিবই নোৱাৰোঁ, কাৰণ আমাকতো ইলেক্ট্ৰল বণ্ডততো কোনো আমাক টকা দিয়া নাই। চ' আমি দায়বদ্ধ আমাৰ তৃণমূল পৰ্যায়ৰ যিবোৰ নেতা আছে, সেই নেতাবোৰৰ ওচৰত, যিবোৰ কৰ্মী তেওঁলোকৰ ওচৰত দায়বদ্ধ। তেওঁলোকে যে প্ৰতিদিনে আজি নিৰ্বাচনলৈকে এমাহো নাই, প্ৰতিদিনে যে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰৰ কাৰণে যে ধন খৰচ কৰিব লগা হৈছে, শেষ মুহূৰ্তত যদি এলায়েন্সৰ নামত যদি তেওঁৰ সেই আসনখন এৰি দিব লাগে, সেই মানুহজনে ছুইচাইড কৰিব লাগিব নাই? আৰু তেওঁৰ কি ৰাজনীতি কৰাৰ অধিকাৰ নাই নেকি? তেওঁৰ সংসদীয় ৰাজনীতিত প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ নাই নেকি? সেইকাৰণে আমি দায়বদ্ধ, আমি তৃণমূল কৰ্মীৰ ওচৰত। ৰাছেল এতিয়া কি হ'ব, মই সেইখিনি কথা আমি বাৰু বহুত সময় থকা হ'লে বিশদভাৱে আলোচনা কৰিব পাৰিলোঁ, কিন্তু যদি বৰফ নগলে তেতিয়া চাওক, বৰফ যেতিয়া আপুনি সূৰ্যৰ তাপত বৰফ এটুকুৰা ফ্ৰিজৰ ভিতৰৰ পৰা ওলাই আনি থয়, যদি সূৰ্যৰ তাপ লাগে তেতিয়া বৰফ গলিবই। যদি বিজেপিৰ অপশাসনৰ বিৰুদ্ধে যদি কোনোবাই থিয় হ'ব বিচাৰিছে, সেই তাপত বৰফ গলিবই লাগিব। আৰু যদি বিজেপিৰ অপশাসনৰ পিছতো যদি কোনোবাই বৰফ গলাব বিচৰা নাই, তেতিয়াহ'লে তেওঁলোকে বিজেপি পুনৰ ক্ষমতাত থকাটো বিচাৰিছে, স্পষ্ট কথা। ধন্যবাদ জনাইছোঁ ৰাছেল হুছেইন এইখিনি সময় দিয়াৰ বাবে। মই তালুকদাৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছোঁ, তাৰপিছতে কাঠাৰ ডাঙৰীয়াৰ ওচৰলৈ যাম। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, ৰাছেল হুছেইনে স্পষ্টকৈ কৈছে যে যদি কোনোবা এলায়েন্সত আহিব নোখোজে বা নাহে, বা এলায়েন্সটোক লৈ পেলাই যদি প্ৰশ্নবোধক চিন আহে, সেয়া নিশ্চয় এই চৰকাৰখনৰ বিৰুদ্ধে আপোনালোকৰ যিটো স্থিতি, উমৈহতীয়া স্থিতি, তাৰ প্ৰতি কৰা বিৰুদ্ধাচৰণ হ'ব বা নিবিচৰা কাম হ'ব। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ ক'বলগীয়া গোটেই প্ৰচেছটোক লৈ বা দলৰ স্থিতি, কিবা যদি পৰামৰ্শ আপুনি দিয়ে। আমাৰ স্পষ্ট কথা যে এইবাৰৰ নিৰ্বাচনত সকলো ৰাজনৈতিক দলে, বিৰোধী পক্ষই ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলিব লাগিব। এইটো অসমৰ ৰাইজৰ দাবী, সময়ৰ দাবী। এতিয়া যেনেকৈ নেৰেটিভটো লৈ যোৱা হৈছে যেন বিৰোধী পক্ষৰ
আসন বুজাবুজি যেন হোৱা নাই, স্তব্ধ হৈ গৈছে, এনেকুৱা কথা নহয়। কাৰণ আমি ইতিমধ্যে বহুখিনি কথা আগবাঢ়িছোঁ। এইটো জাতীয় পৰিষদে হওক বা আমি বামপন্থী পাৰ্টিয়ে হওক, আমি বহুত দূৰ আগবাঢ়ি গৈছোঁ। আৰু অখিল গগৈয়েও নিশ্চিতভাৱে কংগ্ৰেছৰ লগত বহুখিনি কথা বতৰা পাতিছে আৰু এইটো নিশ্চিতভাৱে তাত এটা সমাধান সূত্ৰ ওলাব। কিন্তু আমি অধৈৰ্য হ'লেতো নহ'ব। আৰু এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আশাবাদী যে এইবাৰ অসমৰ জনগণৰ যিটো আশা, এই আশা পূৰণ কৰাৰ কাৰণে গোটেইকেইটা ৰাজনৈতিক দলে এৰা ধৰা কৰি হ'লেও আসন বুজাবুজি কৰিব। আৰু এইটো ৰাইজৰ দলেও এইবাৰ নিশ্চিতভাৱে বুজাবুজিলৈকে আহিব আৰু তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰি আছে। আৰু কংগ্ৰেছেও নিশ্চিতভাৱে আগ্ৰহ প্ৰকাশ কৰি আছে। 2-4টা চিটক লৈ কথা বতৰা সীমিত হৈছে যদিও মই ভাবোঁ যে অচিৰে আমি 2-4 দিনত ভাৰতীয় জনতা পাৰ্টিতকৈ আগতে আমি আসন বুজাবুজি সমাধান কৰিব পাৰিম। বিজেপি অগপৰ কি হ'ব সেই কথাটোহে ডাঙৰ কথা হৈছে। বিজেপি BPF-ৰ কি হ'ব সেইটো ডাঙৰ কথা হৈছে। বিজেপি EPPL-ৰ কি হ'ব সেইটো ডাঙৰ কথা হৈছে। আমাৰতো ডাঙৰ কথা হোৱা নাই। আমাৰতো মোটামুটিভাৱে আমি এটা সমাধানৰ ৰাস্তাত গৈছোঁ আৰু অচিৰে আপোনালোকে ভাল খবৰ পাব। ময়ো যেনেকৈ জানো এই আপোনালোকে এটা ভাল খবৰ নিশ্চিতভাৱে মানুহে পাব। আমি বিৰোধী পক্ষ ঐক্যবদ্ধ হৈয়ে নিৰ্বাচন খেলিম আৰু এইটো একেবাৰে ধ্ৰুৱ কথা। আমাৰ কোনো সমস্যা হোৱা নাই। 2-4টা চিটক লৈ পেলাই কথা পাতিবই পাৰি। সেইটো ইলেকশ্যনৰ আগলৈকে পাতিব পাৰি, নমিনেশ্যন দিয়ালৈকে পাতিব পাৰি। নিশ্চয় এটা কথা কওঁ, এইবাৰ একেলগে পশ্চিমবংগ, তামিলনাডু চবতে ইলেকশ্যন হ'ব। এই ৰাজ্যবিলাকতো বিৰোধী পক্ষৰ ঐক্যৰ প্ৰশ্নবিলাক আছে, হোৱা নাই। ইমান অসমত অধৈৰ্য হোৱাৰ কোনো কাৰণ নাই। আমাৰ বুজাবুজি হ'ব, আমি একেলগে খেলিম। ধন্যবাদ জনাইছোঁ তালুকদাৰ ডাঙৰীয়া। ঠিকে আছে বাৰু, আপোনাৰ কথাখিনি এতিয়া কংগ্ৰেছৰ পৰাও আমি প্ৰতিক্ৰিয়া দেউতাই কৰিব। কাঠাৰ ডাঙৰীয়া, আপুনি 2খন আসন দিছে, 5খন আসন দাবী কৰিছে। এখন আসন হ'লেও আপোনাৰ মোটামুটি আপুনি আগবাঢ়ি যাব বুলি আপুনি কৈছে। কিন্তু আপুনি কিমান আশাবাদী যে আপোনাৰ যিটো দাবী সেই দাবীৰ প্ৰতি কংগ্ৰেছে সমৰ্থন জনাব প্ৰথম, আৰু দ্বিতীয় এই যিটো ৰাজ্য দল কেন্দ্ৰিক অচলাৱস্থা হৈছে, আপোনাৰ কিবা পৰামৰ্শ থাকিব বিজেপিক ৰোধাৰ স্বাৰ্থত যিটো কথা আপুনি কৈ আছিলে? আমাৰ APHC ফালৰ পৰা অপজিশ্যন ইউনিটি হ'ব লাগে, এই কথাটোৱে আমি গুৰুত্ব বেছিকৈ দিছোঁ। আমি অকলে যদি খেলোঁ, ষ্টিল আমি ফাইট কৰিম। আমি টকা আছেনে নাই এইবিলাক আমি চিন্তা নকৰোঁ। আমি ষ্ট্ৰাগলিং পাৰ্টি, টকা নোহোৱাকৈহে আমি ইলেকশ্যন কাম কৰি আছোঁ। সেইকাৰণে আমি আশা কৰোঁ ইউনিটিটো হ'বই লাগিব। আৰু চিট শ্বেয়াৰিং বা এলায়েন্সটো কোনে কি চিট ল'ব, এই কথাবিলাক ৰিজনেবল বেচিছ চাই পেলাই কৰিব বুলি আমি আশা কৰিছোঁ। এইবাৰ এতিয়াতো আমি ক'বলৈ নাই। আমি আশা কৰোঁ ইউনিটি হ'ব, আমি অপজিশ্যন ইউনাইটেড হৈ আমি ইলেকশ্যনটো কৰিম। ধন্যবাদ জনাইছোঁ জন ইংতি কাঠাৰ। মই আপোনালোকক বিদায় দিছোঁ। জন ইংতি কাঠাৰ, মনোৰঞ্জন তালুকদাৰ, ৰাছেল হুছেইন। মই এটি বিৰতি ল'ম, তাৰপিছত পেনেললৈ মই আহিম। অকণমান এক্সটেণ্ড কৰিম 9টা বজাতকৈ শ্ব'টো, যিহেতু কোনো কথাখিনি ওলোৱাই নাই। মই মোৰ ষ্টুডিঅ'ৰ পেনেলিষ্টসকলে জয়ন্ত গোস্বামী, মনোৰঞ্জন তালুকদাৰৰ কথাখিনি নিশ্চয় উত্তৰ দিব লাগিব। মই এটি বিৰতি লৈ আছোঁ, আহি আছোঁ। আহিছোঁ আলোচনাৰ মাজলৈ। বেদবতৰ পৰা মই আপোনাৰ ওচৰলৈকে আহিছোঁ। কথাটো হ'ল যে তেখেতসকলে 3টা দলৰ 3জন নেতা, তেখেতসকলে যিখিনি কথা ক'লে যে হয়, যদিও বা আলোচনা প্ৰক্ৰিয়াটো কিবা কাৰণত ক'ৰবাত ব্যাহত হৈছে বা ব্যাঘাত জন্মিছে, কিছু কথা হয়তো আকৌ আলোচনাৰ মাজৰে বিচাৰ বিবেচনা কৰা হ'ব। মই তেখেতসকলৰ যিখিনি কথা ব্যক্ত কৰিছে তাৰ উত্তৰ যদি বা তাৰ প্ৰতিক্ৰিয়া হিচাপে যদি আপোনাৰ পৰা জানিব বিচাৰোঁ। মোৰ প্ৰতিক্ৰিয়া বা উত্তৰ বুলি তেনেকুৱাকৈ একো নাথাকে। মই এইখিনি কথাই ক'ব বিচাৰিছোঁ যে আমাৰ দলে সাংগঠনিক কাম কাজ ইতিমধ্যে বহুত দূৰ আগুৱাই গৈছে। সময় পৰিৱৰ্তনৰ বুলি যাত্ৰা আৰম্ভ হৈছে। সেই যাত্ৰাৰ প্ৰথম ফেজত যাত্ৰা শেষ হ'ল। কালিৰ পৰা আমাৰ সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া এনেকৈ তেওঁ যাত্ৰা আৰম্ভ কৰিব 2 তাৰিখলৈকে। আৰু কালিৰ পৰা আমাৰ জাৰ্ণি আৰম্ভ হ'ব। আৰু তাতে আমাৰ বিপুল ধৰণৰ ৰাইজে আমাক সঁহাৰি দিছে। ইতিমধ্যে আপুনি মন কৰিব যে এই যিখন চৰকাৰ, এইখন চৰকাৰে তেওঁলোকে আমি কৰা নীতিবিলাকৰ পিছে পিছে তেওঁলোক গৈ আছে। তেওঁলোকে আশীৰ্বাদ যাত্ৰাও কৰিব বিচাৰিছে, আমাৰ শুভেচ্ছা থাকিলে। কিন্তু কথাটো হ'ল যে চৰকাৰখনে এতিয়ালৈকে 450 কোটি টকাৰ বিজ্ঞাপন দিছে। 450 কোটি টকাৰ বিজ্ঞাপন দিছে, ক'ৰবাত দলং এখন খুটা পুতিলেও বিজ্ঞাপন দিয়ে। তাৰ কাৰণটো কি? যে মানুহে ইতিমধ্যে গম পাইছে যে এই চৰকাৰখন প্ৰায় 2,20,000 কোটি টকাৰ ধাৰত পোত গৈ আছে।
ভোট গৈ আছে আৰু তেওঁলোকে বিজ্ঞাপনত প্ৰতিদিনাই বিজ্ঞাপন দি তেওঁলোকে মানুহৰ মাজত এটা প্ৰচাৰ চলাইছে তেওঁলোকে ভাল কাম কৰি আছে যদি ভাল কাম কৰি আছে আশীৰ্বাদ যাত্ৰা ল'ব যাব নালাগে তেওঁলোকে বাৰু ঠিক আছে ৰাইজে ভাল কাম কৰিছে তেওঁলোকে আশীৰ্বাদ লৈছে এই জুবিন গাৰ্গক যে মৃত্যু ন্যায় দিব নোৱাৰিলে তাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা তেওঁলোকে ৰাইজৰ ওচৰত কৰিব লাগিব আৰু এই কথাবিলাক ৰাইজে এতিয়া আমাৰ চক এই যিকেইটা আমাৰ দলৰ মাজত মিত্ৰতাৰ কথা কৈছে তেওঁলোকে সংগঠন কৰিছে ৰাইজৰ পৰা তেওঁলোকে গম পাইছে যে এইবাৰ ৰাইজে ভোট দিবৰ কাৰণে সাজু বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে সাজু আৰু কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ গঠন হ'ব গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব সেই কথাটো অসমৰ ৰাইজে গম পাইছে অসমৰ ৰাইজে সিদ্ধান্ত লৈছে আৰু সেইকাৰণে আমাৰ সন্মানীয় যিকেইটা বিৰোধী দল আছে ৰাইজৰ দল জাতীয় পৰিষদ CPM CPI SSLP এই গোটেইকেইটা বিৰোধী দলৰ নেতাই সেইকাৰণে গম পাইছে যে চৰকাৰখন গঠন কৰিবৰ কাৰণে তেওঁলোকৰ সাংগঠনিকভাৱে আৰু লগতে তেওঁলোকৰ নেতৃত্ব সহযোগিতা কৰিব লাগে যাতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখন উফৰাই অসমত এখন সকলো ৰাইজে বিচৰা সকলো ৰাইজৰ শান্তি আৰু সকলো সমবিকাশৰ লগতে যে সকলোৰে সমান ধৰণৰ ভয়মুক্ত এখন চৰকাৰ কৰিবৰ কাৰণে সকলোৱে বিচাৰিছে আৰু সেইটো কৰিবলৈ বিচাৰোঁতে মই আপোনাক কৈছোঁৱেই যে চৰকাৰ সলনি হ'ব বুলি যিহেতু ৰাইজে সলনি কৰিবৰ কাৰণে বিচাৰিছে আৰু নেতাসকলেও বুজি পাইছে গতিকে সেইকাৰণে কোনে কোন সমষ্টিত প্ৰতিনিধিত্ব কৰিব কোনে ৰাইজক সেৱা কৰিব অখিল গগৈ কি দায়িত্ব ল'ব লুৰিণজ্যোতি গগৈ কি দায়িত্ব ল'ব মনোৰঞ্জন গগৈ কেনেকৈ ৰাইজক সেৱা কৰিব তেওঁলোকৰ মাজতো এটা সেইকাৰণে ৰাইজৰ পৰা তেওঁলোকৰ দাবী আহিছে ডিমাণ্ড আহিছে সেইকাৰণে চিট তেওঁলোকে বিচাৰিছে তাৰ মাজতে অখিল গগৈ ডাঙৰীয়াক হয়তো অসমৰ তেওঁ যিবিলাক সমষ্টিত কাম কৰিছে তাৰ ৰাইজে কৈছে এইবিলাক সমষ্টি আপুনি নেৰিব ঠিক তেনেকৈ লুৰিণজ্যোতি গগৈকো কৈছে সেইকাৰণে অকণমান হৈছে একেটা কথা আমাৰ সভাপতি মহোদয়ৰো হৈছে আমাৰ সভাপতি মহোদয়কো সাংগঠনিকভাৱে সকলোৱে বিচাৰিছে প্ৰতিবাদ কৰিছে মই এটা কথা দেৱেন্দ্ৰ মই জাষ্ট আপোনাক অনুকিয়াই দিব খুজিছোঁ যে চৰ্চা চলিছে বা ৰাইজৰ দলৰ দুই এজনে লিখিছেও সামাজিক মাধ্যমত আজিকালি সামাজিক মাধ্যমটো আপুনি একেবাৰে অগ্ৰাহ্য কৰিব নোৱাৰে সমস্যাটো কংগ্ৰেছক লৈ নহয় সমস্যাটো কংগ্ৰেছৰ উমৈহতীয়া সিদ্ধান্তক লৈ নহয় সমস্যাটো হৈছে কংগ্ৰেছৰ একাংশ নেতাক লৈ মই উদাহৰণ এটা দিছোঁ যিখিনি দাদা চৰ্চা চলিছে মই সেইখিনি কথা কৈছোঁ যে নাওবৈচা এৰিব নোৱাৰে তাত ৰকিবুলৰ প্ৰাৰ্থী আছে ৰকিবুল হুছেইনৰ প্ৰাৰ্থী আছে সন্মানীয় সাংসদ সেই আসন এৰাত দেৱব্ৰত শইকীয়া ডাঙৰীয়া বা প্ৰদ্যুৎ বৰদলৈ কোনো প্ৰব্লেম নাই মাৰ্ঘেৰিটা এৰিব নোৱাৰে তাত প্ৰদ্যুৎ বৰদলৈ কোনোবা কেণ্ডিডেট আছে পুত্ৰ আছে সেইখন আসন এৰাত দেৱব্ৰত শইকীয়া বা ৰকিবুল হুছেইনৰ কোনো আপত্তি নাই মন্দিয়া এৰিব নোৱাৰে তাত দেৱব্ৰত শইকীয়াৰ মানুহ আছে সেইখন আসন এৰাত আকৌ ৰকিবুল হুছেইন বা প্ৰদ্যুৎ বৰদলৈৰ সমস্যা নাই এতিয়া এনেবিলাকৰ যদি কথা হয় তেতিয়াহ'লে তাত গৌৰৱ গগৈ দুৰ্বল হ'বই যদি কংগ্ৰেছটো নাথাকে যদি এইখিনি কথা সঁচা হয় মই চৰ্চা চলা কথাখিনিয়ে কৈছোঁ যে হয় আমিও কিছুমান কথা শুনো যে কংগ্ৰেছত এই নেতাৰ যিটো প্ৰাৰ্থী যে মোৰ প্ৰাৰ্থী মোৰ কেণ্ডিডেট এই কথাটো হেনো বেছিকৈ চলিছে আৰু মূল অন্তৰাই মিত্ৰতা অকণমান জ্যোতি পৰা বা অকণমান প্ৰশ্নবোধক চিন্তু অহাৰ এইটোৱেই কাৰণ শুনিত এইটো কথা একেবাৰে সত্য নহয় এইটো অসত্য কথা কাৰণ আমাৰ এই নেতাসকলে দল নচলায় আমাৰ হাইকমাণ্ড আছে আমাৰ সন্মানীয় স্ক্ৰিনিং কমিটি এখন সমিতি অধ্যক্ষ ক'বলৈ দিয়ক অকণমান সময় ক'বলৈ দিয়ক যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানে ইতিমধ্যে কোন সমষ্টিত কেনেকুৱা ধৰণৰ প্ৰাৰ্থী তেওঁ ইতিমধ্যে তথ্য সম্বলিতভাৱে তেওঁ বৈঠক অনুষ্ঠিত কৰিছে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আছে আৰু এতিয়া আপুনিতো মন কৰিব যে অখিল গগৈ ডাঙৰীয়া ৰাহুল গান্ধীৰ লগতো কথা পতা বুলি কৈছে তেওঁলোকে চিঠি পত্ৰ লিখিছে গতিকে সেই গণতান্ত্ৰিক ব্যৱস্থাটো আমাৰ তাত আছে আৰু যিসকল প্ৰাৰ্থীৰ জিকাৰ পচিবিলিটি বেছি সেই ৰাইজৰ দলেই হওক জাতীয় পৰিষদৰে হওক কংগ্ৰেছৰে হওক সেই বস্তুটো স্ক্ৰিনিং কমিটিয়ে পৰ্যালোচনা কৰিব স্ক্ৰিনিং কমিটিয়ে পৰ্যালোচনা কৰাৰ পিছত আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া আৰু আমাৰ শীৰ্ষ নেতৃত্বৰ মাজত আলোচনা কৰি হ'ব আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিৰ বৈঠক হ'ব নিৰ্বাচন কমিটিৰ বৈঠক হ'ব ইয়াত কোনোবা নেতাই কাৰোবাক প্ৰৰোচিত কৰিব বা কোনোবা নেতাই কাৰোবাক আশ্ৰয় দি ৰাখিব কোনোবা নেতাৰ ছাতিৰ তলত থাকিল বুলিয়ে যে তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিব সেই কথা যিটো কথা ওলাইছে সেইটো কথা অৰ্ধসত্য কোনোবাই কাৰোবাক মৰম কৰিব পাৰে কোনোবাই কাৰোবাৰ কথা ক'ব পাৰে এতিয়া দীৰ্ঘদিন ধৰি ধৰক মোৰ লগত এজনে মোৰ লগত সহযোগিতা হিচাপে কাম কৰি আছে মই তেখেতক সমৰ্থন জনাব পাৰোঁ কিন্তু সেইটো কথা নহয় আমি পৰ্যালোচনা কৰি চাব লাগিব যে এই সমষ্টিটোত কোনজন প্ৰাৰ্থী জিকিব কোনজন প্ৰাৰ্থীয়ে তেওঁ দীৰ্ঘদিন ধৰি কাম কৰি আছে কোনজন প্ৰাৰ্থীৰ বিশ্বাসযোগ্যতা আছে কোনজন প্ৰাৰ্থীৰ ব্যক্তিত্ব আছে কোনজন প্ৰাৰ্থীক ৰাইজে বিচাৰে সেই কথা বতৰাবিলাক পৰ্যালোচনা হ'ব আৰু তেনেধৰণে আচলতে শেষ মুহূৰ্তত সিদ্ধান্ত হ'ব নিশ্চয় মই বিৰতি ল'ম তাৰপিছত আকৌ এবাৰ আপুনি অকণমান সময় যদিও বা ইমাৰ্জেঞ্চি হৈছে আপোনাক এটা ছেকেণ্ড আপুনি মোক থাকি দিব লাগিব মই বিৰতি লৈ আছোঁ তাৰপিছত মই পুনৰ আলোচনালৈ উভতি জিয়াউৰ ৰহমান আমি সৰুতে যেতিয়া আমাৰ সম্ভৱতঃ তৃতীয় নে চতুৰ্থ শ্ৰেণীত এটা কথা আছিলে আমাৰ যেতিয়া কুঁহিপাত পঢ়াইছিলে যে গোপনীয় কথা সন্ধালনি নকৰিব এই যিটো ধৰক গোটেই প্ৰক্ৰিয়া আপোনালোকৰ আলোচনা প্ৰক্ৰিয়া হয় আপোনালোকৰ দলক বাৰু সকলোৱে কৈছে চাইদুলেও কৈছে বা বাইদেউতে বা সকলোৱে কৈছে যে টু চাম এক্সটেণ্ট আপোনালোকে সেই এথিক্সটো মানি চলিছে বা টিল নাও আপোনালোকৰ প্ৰাৰ্থী কোন হ'ব কোনকেইটা সমষ্টিনো চূড়ান্ত হৈছে বিভিন্ন ধৰণৰ উৰা বতৰা ওলাই আছে কিন্তু এতিয়ালৈকে কোনেও কোৱা নাই আপুনিও কোৱা নাই বা আপোনালোকৰ দলৰ নেতৃবৰ্গই কোৱা নাই এই যে গোপনীয় কথা সন্ধালনি নকৰিবা কথাটো যিটো আমাক শিকিছিলোঁ এই কথাটো আপোনালোকক যত কুটৰ ঘাই এইটো হৈছে নেকি কথাটো এনেকুৱা আপুনি এটা বস্তু মন কৰিব মানুহে ভাবে আমি ফিল্ডত কাম কৰি থকা নাই মানুহে ভাবে অলপ আগতে চাইদুলেও ক'লে আমি ফিল্ডত কাম কৰি থকা আছোঁ এইটো আমি নেদেখুৱাওঁ কেলৈ নেদেখুৱাওঁ মই আপোনাক কওঁ যে অসমৰ ৰাজনীতিৰ স্তৰ ইমান তললৈ নামিছে শাসক দলৰ কাৰণে
যে আপুনি এখন সভা কৰিলে 50জন মানুহ হ'ল, ফৰ এক্সাম্পল আপুনি এখন ৱাৰ্ডৰ সভা কৰিলে 50জন মানুহ হ'ল, মিটিংখন মাৰি ফটো কোনোবাই ছ'চিয়েল মিডিয়াত দিলে। এনেকুৱা আমাৰ হাতত অজস্ৰ মানে ঘটনা আমাৰ লগত ঘটি গৈছে। বিজেপিৰ মানুহে মানুহকেইটা কোন এইকেইটা চাই লয়, এইটো জিয়াউৰ ৰহমান, এইটো কোন, এইটো বেদব্ৰত বৰা, এইটো কোন, এইটো ফৰ এক্সাম্পল জয়ন্ত গোস্বামী। তো বিজেপিৰ মানুহটোৰ ঘৰলৈ যায়, প্ৰলোভন নহ'লে ভয় ভাবুকি নহ'লে প্ৰেছাৰ কিবা কৰি হ'লেও এই মানুহটোক জাতীয় পৰিষদৰ পৰা আনি পেলাই আইদাৰ তাক মনে মনে ৰাখিবলৈ বাধ্য কৰোৱা হয়, নহ'লে তাক বিজেপিত জইন কৰোৱা হয়। এই সমস্যাটো যেতিয়া আমি পালোঁ প্ৰথম তেতিয়া আমাৰ দলে এটা সিদ্ধান্ত ল'লোঁ যে আমি একান্ত জৰুৰী হ'লে ফটো মাৰিম পিছফালৰ পৰা। আমাৰ এতিয়া চাব, আমাৰ কোনো নেতাই ফটো মিটিং কৰিলে ফটোবোৰ আগফালৰ পৰা নামানে। পৰাপক্ষত আমি ছ'চিয়েল মিডিয়াত ফটো নিদিওঁ, আমি মিডিয়া নামাতো, আৰু মাতিলে আমি মাতিলে পিছফালৰ পৰা কিবা এটা ৰেকৰ্ড ৰাখিবৰ কাৰণে যদি ফটো মাৰোঁ। কিন্তু ৰহমান, মই যদি সোধোঁ যে এইটো তেওঁলোকে ষ্ট্ৰেটেজিকেলি কাৰেক্ট কৰিছে, পাৱাৰ লাগিব, তেওঁলোকে ভোট লাগে। মই ৰাজনীতিৰ এটা ষ্টেণ্ডাৰ্ড থাকিব লাগে নহয়। আমি ঠিক আছে, আমি কোৱা নাই যে তেওঁলোকে ভুল কৰিছে বেয়া কৰিছে, এইটো তেওঁলোকৰ নিজস্ব কথা, তাত আমি যোৱা নাই। আমি প্ৰিকশ্যনাৰী মেজাৰৰ কথা কৈছোঁ, আমি সাৱধানতা অৱলম্বন কৰিছোঁ। এইটো পৰ্যায়ত অসমত এতিয়া ৰাজনীতি কৰিবলগীয়া হৈছে যে আপুনি আপোনাৰ দলৰ কৰ্মী কোন, সতীৰ্থ কোন, মানে বিষয়ববীয়া কোন, এইটো গোপনে ৰাখিবলগীয়া হৈছে। আৰু সেইকাৰণে এই যে গোপনীয় কথা সন্ধালনি নকৰি বা গোপন ৰাখিবলগীয়া হৈছে, কাৰণ আপোনাৰ ৰাজনৈতিক শত্ৰু সক্ৰিয়, আৰু যি ৰাজনৈতিক শত্ৰু তেওঁ আপোনাৰ সমপৰ্যায়ৰ সৰু শত্ৰু নহয়, তেওঁ বিশাল শত্ৰু, ৰাজনৈতিক শত্ৰু। গতিকে আপুনি তেওঁৰ লগত না আপুনি টকা পইচা ধন বল জনবলত পাৰিব, না আপুনি বুদ্ধিৰে তেওঁলোকক পাৰিব, না আপুনি নৈতিকতাৰে তেওঁলোকৰ লগত। এটা কথা আপুনি চাওক, এতিয়া বিজেপি হয়, তালুকদাৰ ডাঙৰীয়াই কৈছে, জয়ন্ত গোস্বামীয়ে ক'ব যে বিজেপি অগপ, UPPL, ৰাভা, তিৱা, গোটেই তেখেতসকলৰ গোটেই বস্তুটো এলায়েন্স হৈ আছে। কিন্তু মই একমাত্ৰ মুখ্যমন্ত্ৰীক বাদ দি কি বিজেপি আনকি ৰাজ্যিক সভাপতিও বা কি অসম গণ পৰিষদত নকয়, একো নকয় বাৰু, কথা ক'বলৈকে পাহৰিলে। কোনেও কিন্তু আলোচনা কি হৈ আছে, কোন চিটনো হৈছে, কি পৰ্যায়তনো হৈ আছে, কোনেও নাজানে। সেইটো তেওঁলোকৰ ষ্ট্ৰেটেজি, তেওঁলোকে গোপনীয়তাটো ভংগ কৰা নাই। কিন্তু আলোচনাটো চাগে তেখেতসকলৰ মাজতো চলি আছে, ভিতৰি হৈ আছে, কিবা মতৰ পাৰ্থক্য হৈ আছে, কিছু তাৰ আমি বাহ্যিক তেখেতসকলৰ মাজত কি হৈ আছে আমিতো গম পোৱা নাই। মই সেই ষ্ট্ৰেটেজিকেল কথাটো, সেইটো বিৰোধী আমি কিয় আপোনালোকে কিয় ল'ব পৰা নাই, মই কৈ আছোঁ তেখেতসকলৰ মাজত কি হৈছে আমিতো গম পোৱা নাই। কিন্তু এটা বস্তু গম পাইছোঁ যে বিজেপিৰ বিৰুদ্ধে কিন্তু অসম গণ পৰিষদে ৰাজহুৱা সভা কৰি আছে। এতিয়া কালি ব্ৰহ্মপুৰত কৰিলে, সেইদিনাখন চিপাঝাৰত কৰিলে, বিভিন্ন ঠাইত বিজেপিৰ বিৰুদ্ধে মুকলিকৈ মানে অসম গণ পৰিষদৰ মানুহে এই কথা কৈছে, ক'ৰবাত অসম গণ পৰিষদৰ বিৰুদ্ধেও মুকলিকৈ বিজেপিৰ মানুহে কথা কৈছে। তাৰমানে কথাটো এনেকুৱা যে মিত্ৰতাক লৈ পেলাই আটাইকেইটা ৰাজনৈতিক দলৰ মাজতে প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বিতা বা ক'ৰবাত সংঘাত এইবোৰ হৈছে, হয়, এইটো স্বাভাৱিক। গণতান্ত্ৰিক প্ৰক্ৰিয়াত এইটো অস্বাভাৱিক নহয়। আমাৰ দেশৰ গণতন্ত্ৰৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে এই বস্তুটো চলি আহিছে। বিজেপি এটা বেয়া কাম, ভুল কাম, এটা অনৈতিক কাম কি কৰে যে তেখেতসকলৰ নিয়ন্ত্ৰণত যিবোৰ সংবাদ মাধ্যম, ছ'চিয়েল মিডিয়া য'ত বা বুদ্ধিজীৱী যোন আছে আৰু এখেতসকলক ইনফ্লুৱেঞ্চ কৰি এই বস্তুটো বিৰাট হাইলাইট কৰোৱায় যে চাওক আজি বিজেপি মানে বিৰোধীৰ এই অৱস্থা, চাওক আজি বিৰোধীৰ এই অৱস্থা। আচলতে শাসক দলৰো অৱস্থা তাতকৈ একো ভাল নহয়। বিজেপিৰ ওচৰত নিৰ্বাচন পাৰ কৰাৰ তেওঁলোকৰ ওচৰত দুটা মানে এটা কৌশল। এটা হৈছে সাম্প্ৰদায়িক বক্তব্য, সাম্প্ৰদায়িক বক্তব্যৰ বাহিৰে তেওঁলোকৰ নেতাসকলে আন একো কথা নকয়, তেওঁলোকৰ ওচৰত একো এজেণ্ডা নাই যে যোৱা 10 বছৰত আমি কি কৰিলোঁ, একো নাই, একচেপ্টেবল একো এজেণ্ডা নাই। এণ্ড ছেকেণ্ড, চাওক বিৰোধীৰ এইটো, এই দুটা এজেণ্ডা লৈয়ে তেওঁলোকে 26ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া হৈছে। সেইকাৰণে আপুনি যিটো প্ৰশ্ন কৰিছে যে বিজেপিৰ ভিতৰৰ কথা নোলায় বা আৰু বিৰোধীৰ ভিতৰৰ কথা কিয় নোলায়, এইটো এটা বৰ কণী আগত নে মুৰ্গী আগত সেই ডিবেটটোৰ নিচিনা হ'ব। এতিয়া কংগ্ৰেছৰ এগৰাকী প্ৰদেশ সভাপতিকেই বিজেপিয়ে ভিতৰুৱাকৈ ফিটিং কৰি থৈছে, কি ক'ম এতিয়া আৰু। গতিকে সেইটো কংগ্ৰেছে উত্তৰ দিব, ক'বলগীয়া নাই। এই ধৰণৰ যিটো ৰাজনীতি, এই ধৰণৰ ৰাজনীতি শেষ কৰি দিছোঁ, এই ধৰণৰ বিজেপিৰ যিটো ৰাজনীতি, এই ৰাজনীতিয়ে সমাজ নগঢ়ে, দেশ নগঢ়ে, জাতিক সমৃদ্ধিশালী নকৰে। আজিও অসম ভাৰতবৰ্ষৰ 8 নম্বৰ দৰিদ্ৰ ৰাজ্য, কালি বাতৰি কাকতত ওলাইছে RBI ৰিপৰ্ট। গতিকে এইটো অৱস্থা হ'ব, দেশ আৰু তললৈ যাব। আজি ভেনিজুৱেলাখন এটা সময়ত এখন সমৃদ্ধিশালী কাণ্ট্ৰি আছিল, দেশ আছিলে। আজি সেই ভেনিজুৱেলাৰ অৱস্থা কি হৈছে আপুনি দেখিছে। ভেনিজুৱেলাৰ মানুহে খাবলৈ পোৱা নাই। উত্তৰটো নিশ্চয় দিব লাগিব। নিশ্চয়, গোটেই কথাটো হৈছে এনেকুৱা যে মই মনোৰঞ্জন দাৰ কথাটো কৈছোঁ যে তেখেত যিহেতু নাই, তথাপিতো মই তেখেতৰ টিপ্পনী এটা দিলে মই এইটো কথা ক'ব খুজিছোঁ যে এই যে আজিৰ যি আলোচনাত দেখা গ'ল 2-3টা কথা, যিখিনি বিৰোধীৰ দলসমূহৰ মুখপাত্ৰসকলে যিখিনি কথা ক'লে, এইখিনিত এটা কথা প্ৰমাণিত হ'ল যে এই গোটেই মিত্ৰতাটো যিধৰণে বিহালীত যিধৰণে আমি দেখা পাইছোঁ, একেটা কথাই বিহাৰ নিৰ্বাচনত যিটো আমি দেখা পাইছোঁ, বিহাৰ এছেম্বলি নিৰ্বাচনত কি হৈ গ'ল যে তেওঁলোকৰ RJD, কংগ্ৰেছ তেওঁলোকে একেলগে বহি তেওঁলোকৰ যে মিত্ৰজোঁট হ'ল, এই প্ৰেছ মিটখনেই নহ'ল। তেওঁলোকৰ মিত্ৰতা নমিনেশ্যনৰ পিছলৈকে তেওঁলোকৰ মিত্ৰতা ছল্ভ নহ'লেই। গতিকে এই ধৰণৰ একেটা প্ৰক্ৰিয়া মই ভাবোঁ যে অসমতো তেওঁলোকৰ কথাটো গৈ আছে, এনেকুৱা নিচিনা মোৰ লাগিছে আজি।
তাৰপিছতে আৰু এনেকুৱা এটা দেখা গ'ল যে ভাৰতীয় জনতা পাৰ্টি আপুনি চাওক ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ BPF ৰাভা হাছং অট'নমাছ ডিমাণ্ড কমিটি আমি গোটেইখিনি কথাই ইতিমধ্যে আমাৰ আলোচনা হৈ আছে কোনো দলৰে যেনেকৈ আজি কংগ্ৰেছৰ সভাপতি ৰাইজৰ দলৰ সভাপতি তেওঁলোকে এই ধৰণৰ প্ৰতিক্ৰিয়া আপোনালোকৰ আগত দিছে কিন্তু ভাৰতীয় জনতা পাৰ্টি বা আমাৰ যি মিত্ৰ শক্তি আছে মিত্ৰজোঁটৰ কোনো সভাপতি এই ধৰণে ষ্টেটমেণ্ট দিব লগা হোৱা নাই গতিকে আমাৰ মিত্ৰতা কেৱল মাত্ৰ কোনে ক'ত খেলিব সেইখিনি কথা আছে সেইখিনি আমাৰ দুই এদিনতে হৈ যাব এইটো ক্লিয়াৰ আৰু তাত আৰু কোনো অসুবিধা নাই এতিয়ালৈকে গোটেই কথাটো এতিয়া আমি নিৰ্বাচনী প্ৰচাৰত আছে আমাৰ ইতিমধ্যে মেনেজমেণ্ট কমিটি গঠন হ'ল আমাৰ বুথে আমাৰ পৃষ্ঠা প্ৰমুখ নিযুক্তি হ'ল পৃষ্ঠা প্ৰমুখৰ সন্মিলন হ'ল বুথৰ সন্মিলন হ'ল গোটেই কথাবিলাকত আমাৰ প্ৰতিটো সমষ্টিতে আমাৰ যে ইনচাৰ্জ ঠিক কৰা হ'ল আমাৰ সমষ্টিসমূহৰ পৰা কোনজন প্ৰাৰ্থী যি আমাৰ মতদান লোৱা হয় আমাৰ ৰাইচমাৰী যিটো কোৱা যায় যে আমাৰ মতদান লোৱা হ'ল যে কোনজন প্ৰাৰ্থীৰ পক্ষে তেওঁলোকে কৰিলে ভাল পায় আমাৰ তৃণমূল কাৰ্যকৰ্তাসকলে আমাৰ একেবাৰে তলৰ এটা হৈ গ'ল আমাৰ গোটেইখিনি কথা হৈ আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত আমাৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হৈছে একেটা কথাই মাননীয় অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি মহন্ত ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকৰ যিবিলাক সমষ্টিত তেওঁলোকৰ তেওঁলোকৰ জনসভা অনুষ্ঠিত কৰিছে গতিকে আমাৰ প্ৰতিটো দলেই আপোনাৰ BPFৰ ক্ষেত্ৰত যদি চাই 24/7 আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কাম কাজ কৰি আছে গতিকে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ক্ষেত্ৰত যদি চাই তেতিয়াহ'লে তেওঁলোকে কাম কাজ কৰিছে গতিকে আমাৰ গোটেই কথাটোৱে ফিল্ডত আছে আমাৰ কোনেও ৰেষ্ট হাউচত গৈ ৰেষ্ট লৈ থকাকৈ নাই আমাৰ কোনো বা এই ধৰণৰ মানে ৱেইট কৰি থকা নাই যে খবৰ আহিব দুটা ফোন লৈ পেলাই ৱেইট কৰি থকা নাই গতিকে এইবিলাক কথা আমাৰ ক্ষেত্ৰত নাই আমি অলৰেডি আগবাঢ়ি গৈছোঁ আৰু এটা কথা মই আপোনাক কওঁ যে কংগ্ৰেছে যিটো কথা ক'লে মই চমুকৈ কৈছিলোঁ কংগ্ৰেছে যিটো কথা ক'লে যে জন আশীৰ্বাদ যাত্ৰা আমি কৰিছোঁ তেখেতসকলেও ক'লে যে তেওঁলোকে সময় পৰিৱৰ্তনৰ যাত্ৰা কৰিছে তেখেতসকলৰ সময় পৰিৱৰ্তনত দলে পৰিৱৰ্তন হৈ যায় কেনেকৈ হৈ যায় মই কৈছোঁ এই যে সময় পৰিৱৰ্তন কৰিলে মাজুলীলৈ গ'ল নহয় ৰকিবুল হুছেইন ডাঙৰীয়াক তালৈ লৈ গ'ল সেই তাতে ক্ষোভিত হৈ তেওঁলোকৰ প্ৰাক্তন সভাপতি আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে গতিকে তেওঁলোকৰ সময় পৰিৱৰ্তনে তেওঁলোকে দলটোকে ভাঙি পেলায় কিন্তু আমাৰ জনজাগৰণ যাত্ৰাই জন আশীৰ্বাদ যাত্ৰাই লক্ষ লক্ষ জনসাধাৰণৰ লগত একাত্ম হ'বৰ কাৰণে আমাৰ এই যাত্ৰা সেইসকল এতিয়া কথাটো হ'ল ৰকিবুল হুছেইন ডাঙৰীয়াৰ নামটো ক'লে হিন্দু মুছলমান হয় নেকি মই সেইটো বুজি নাপালোঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ নামটো ক'লে হিন্দু মুছলমান হয় নেকি ৰকিবুল হুছেইন ডাঙৰীয়া মাজুলী কিয় যাব ৰকিবুল হুছেইন ডাঙৰীয়া কীৰ্তন ভাঙনি কৰিছিল ইংৰাজী কৰিছিলে ৰকিবুল হুছেইন ডাঙৰীয়া বাৰেশ্বৰৰ ভাওনাত যথেষ্ট অৱদান আছে দি দিছিলে ৰকিবুল হুছেইন বৰদোৱা থানৰ যথেষ্ট কাম কৰিছিলে আৰু আপোনালোকৰতো এতিয়া এনেকুৱা গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট কৰিব খোজে আপোনালোকে শেহতীয়াকৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলা ডাঙৰীয়াই গৌৰৱ গগৈ কোন সেইটো দেখুৱাই দিলে আপোনালোকৰ দুইজন এজন মন্ত্ৰী আৰু এজন সাংসদে পদত্যাগ কৰিব লাগে এজন মন্ত্ৰী এজন সাংসদে পদত্যাগ কৰিব লাগে আপোনালোকৰ লোকসভাত যেতিয়া তেওঁৰ লিডাৰে যেতিয়া অধ্যক্ষই গৌৰৱ গগৈ ডাঙৰীয়াক স্বীকৃতি দি ফিলিপাইনলৈ যেতিয়া পঠালে তেতিয়া আপোনালোকৰ সাংসদ দিলীপ শইকীয়া সভাপতি আৰু পবিত্ৰ মাধৱীয়ে তেওঁলোকক ওলাই কৰিলে তেওঁলোকে ৰিজাইন দিব লাগে আৰু এই মিছা কথাৰ কাৰণে মিথ্যাচাৰৰ কাৰণে অসমৰ ৰাইজৰ ওচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিঃশৰ্ত ক্ষমা প্ৰাৰ্থনা কৰিব লাগে কাৰণ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যম আনিবলৈ অপপ্ৰচাৰ ভুল প্ৰচাৰ তেখেতে আপোনালোকে নিজৰ মতে সেইটোৱেইটো সমস্যা এতিয়া এখেতসকলৰ সমস্যাটো সেইটোৱেই যে CID কথা কৈছে CID কওক CBI কওক ED কওক চব ৰাজনীতিকৰণ কৰিব নালাগে আপোনালোকে ৰাজনীতিকৰণ কৰিব নালাগে আপোনালোকে নিজৰ ক্ষমতা আপোনালোকে ইমানেই অপব্যৱহাৰ কৰিছে সেই কথাবিলাক ৰাইজে এতিয়া গম পাইছে আৰু 2024 নিৰ্বাচনত আপোনালোকক বিদায় দিবৰ কাৰণে ৰাইজ সাজু কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব মই ক'লো শুনি লিখি ৰাখা আকৌ এদিন আমি টকছো জ্ঞানশ্ৰী কথাটো হ'ল চৰকাৰী চাকৰি বাদ দিলা আহি আগতে আন্দোলন কৰিছিলে আপুনি মই তুমি বুলি ওলাই যাব পাৰিলে জেনেৰেলি আমি তুমি বুলি মাতো আন্দোলন কৰিছিলা ৰাজপথত আছিলা এটা সংগ্ৰামী সত্তাৰ মাজেৰে তুমি প্ৰতিষ্ঠা লাভ কৰি পেলাই আকৌ আহিলা ঠিক আছে এই যিটো পৰিৱেশ আজি আহি পেলাই তুমি দেখিলা মিত্ৰতা ৰাজনৈতিক প্ৰেক্ষাপট তুমি যিটো মানে লক্ষ্য আগত ৰাখি পেলাই তুমি এই ৰাস্তাটোত আহিলা তোমাৰ এতিয়া কেনেকুৱা অনুভৱ হৈছে তোমাৰ পাৰ্টীয়ে হওক তোমাৰ মিত্ৰ শক্তিয়ে হওক বা যিখিনি শক্তিক আধাৰ হিচাপে লৈ তুমি কাৰোবাৰ বিৰুদ্ধে তুমি যুঁজিবলৈ আহিছিলা পাৰিবাগেনে পাৰিমগেতো মই বিশ্বাস ৰাখিছোঁ আৰু আপুনি ব্যক্তিগতভাৱে সুধিছে যে মই উত্তৰটো ব্যক্তিগত চিন্তাৰে দিওঁ মই এইটো সময়লৈকে যোৱা 20টা দিনত মই বহুতটা ইণ্টাৰভিউ দিছোঁ আৰু সেই প্ৰত্যেকটো ইণ্টাৰভিউত মই 3জন ব্যক্তিৰ নামেই কৈছোঁ অখিল গগৈ গৌৰৱ গগৈ
লুৰিণজ্যোতি গগৈ আদৰ্শ ব্যক্তি হিচাপে মই অখিল গগৈ নামটো যিমান লৈছোঁ লুৰিণজ্যোতি গগৈ নামটো সিমানেই লৈছোঁ মই বিচাৰোঁ যে অখিল গগৈ যিদৰে বিধানসভাত আছে লুৰিণজ্যোতি গগৈও বিধানসভাৰ মজিয়াখনলৈ যাওক তেওঁৰ বাবেও কাম কৰিব বিচাৰোঁ তেওঁ উলিয়াই নিয়াৰ যাত্ৰাটো আমি জানো যে গৌৰৱ গগৈ ডাঙৰীয়া এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বী নহয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বা ৰকিবুল হুছেইন ডাঙৰীয়াও নহয় তেওঁলোক বিধানসভাৰ মজিয়াত নাথাকে কিন্তু সেই সময়তে আমাক বিধানসভাত শক্তিশালী কণ্ঠ লাগিব দেৱব্ৰত শইকীয়া ডাঙৰীয়া জন ইংতি কাঠাৰ ডাঙৰীয়াক আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক তেনে ব্যক্তি আমাক বিধানসভাৰ ৰিপুণ বৰা ডাঙৰীয়া তেনে ব্যক্তি আমাক বিধানসভাৰ মজিয়াত লাগিব লুৰিণজ্যোতি গগৈৰ কণ্ঠ আমি শুনিবলৈ পাব লাগিব আৰু তাতোতকৈ ডাঙৰ কথা মই যিটো আশা কৰি আহিছোঁ যে এই সময়ত যদি আজি আমি সাম্প্ৰদায়িক শক্তিক সমূলঞ্চে অসমৰ পৰা নাতৰাওঁ তেতিয়াহ'লে উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ দৰে আমাৰ কাষ্টিজিমটো বহুত বেছি গ্ৰাহক হৈ যাব তাতকৈ বেছি ডাঙৰ কথা বহু সময়ত ভয় কৰোঁ যে উগ্ৰ সাম্প্ৰদায়িক মৌলবাদে যিদৰে বাংলাদেশৰ এটা অৱস্থাৰ সৃষ্টি কৰিলে অলপ সময়ৰ আগতে যিটো কথা ক'লে ভেনিজুৱেলাৰ কথা ক'লে এনে এটা বাটেৰে আমি গৈ আছোঁ আৰু মই শিকি বুজি পঢ়া শুনা কৰি বুজি পাইছোঁ যে অনাগত দিনত উত্তৰ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে আমি নিজৰ ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধত গৈ অসমৰ বাবে কি প্ৰয়োজনীয় জাতিৰ বাবে কি প্ৰয়োজনীয় এই কথাটো ভাবিব লাগিব নহ'লে কিন্তু জাতিয়ে জাতিৰ বাবে হাতত অস্ত্ৰ তুলি ল'ব আমি ইমান উগ্ৰ সাম্প্ৰদায়িক চিন্তাৰে আমাৰ উঠি অহা প্ৰজন্মক আগবাঢ়ি যাবলৈ দিব নোৱাৰোঁ নিশ্চয়কৈ আপুনি মোক যিটো কথা কৈছে মই অলপ আগতেও কৈছোঁ যে মই হতাশ নোহোৱাও নহয় কাৰণ দেৰি হৈছে কামবিলাক আমি সাংগঠনিক কাম কাজ আমাৰ ৰাইজৰ দলৰো চলি আছে এইটো সঁচা কথা সাংগঠনিক কাম কাজ সকলোৰে চলি আছে কিন্তু আজি কংগ্ৰেছৰো চলি আছে বা আজি যিটো প্ৰটেষ্টৰ কথা কৈছে বেদব্ৰত দাই আমাৰো প্ৰটেষ্ট এটা হৈছে যে যিসকলে প্ৰাৰ্থিত্ব নাই পোৱা তেওঁলোক হতাশ হোৱাটো স্বাভাৱিক কিন্তু তেওঁলোকক আমি বুজাবলৈ চেষ্টা কৰিছোঁ যে মূল লক্ষ্য আজি বিজেপিৰ জয়ন্ত গোস্বামী ডাঙৰীয়া হাঁহি বহুত কথা কৈছে কিন্তু আমি একে সময়তে জানো যে একেটা সমষ্টিতে অসম গণ পৰিষদেও যুঁজি আছে তেওঁলোকেও যুঁজি আছে তাতো এখনো যুঁজ আছে আমি হতাশ সেইবাবে হ'ব বিচৰা নাই বা আমি সোনকালে কৰিব বিচাৰিছোঁ কাৰণ উগ্ৰ সাম্প্ৰদায়িক মেৰুকৰণে কিদৰে আমি ইউটিউবটো খুলিলে এতিয়া ভিডিঅ' এটা দেখোঁ ভিডিঅ'টো বিজেপি চৰকাৰৰ কামৰ ভিডিঅ' আহে কিমান টকা বিজ্ঞাপনত খৰচ কৰা হৈছে সেয়া আমি বুজি পাওঁ তাৰ মাজত প্ৰতি ঘৰ মানুহ হ'লে আমি আমাৰ যিখিনি উদ্দেশ্য লক্ষ্য সেইখিনি লৈ যাব লাগিব আমি প্ৰত্যেকজন মানুহে ইজনে সিজনৰ ইটো দলে সিটো দলৰ বাবে কেম্পেইনিং কৰি হাতে হাত ধৰি আগবাঢ়ি যাব পাৰিব লাগিব ৰাইজৰ মাজলৈ আমি যদি অকলে বিভাজনৰ কথাখিনিয়ে লৈ যাওঁ মূল লক্ষ্য উদ্দেশ্যবোৰ লৈ যাব নোৱাৰোঁ সময় কম থাকে আমি পিছ পৰি ৰ'ম গতিকে সেইখিনিৰ ক্ষেত্ৰত মই বিচাৰোঁ যে মই আজি অখিল গগৈৰ যিদৰে শিৱসাগৰত কাম কৰিছিলোঁ লুৰিণজ্যোতি গগৈ দেৱৰ দৰেও কৰোঁ দেৱব্ৰত শইকীয়া দেৱৰ বাবেও কৰোঁ গতিকে সেইখিনি কাম কৰিবলৈ যাওঁতে আজি যাত্ৰা এটা কৰোঁতে আপত্তি নাই কিন্তু মই যদি আপুনি নিজেও বুজি পায় ময়ে যদি আজিৰ দিনটোত গৈ কোনোবা এটা সমষ্টিত থিয় হওঁ বা অখিল গগৈ দেৱ থিয় হয় আমাৰ যিকোনো ব্যক্তি বিতৰ্ক এটা হ'ব কিন্তু যে আমাৰ পাৰ্টীখন ঠিক হোৱা নাই কিয় থিয় হ'ল গতিকে সেই প্ৰশ্নটোত যাতে বিভ্ৰান্তিৰ সৃষ্টি নহয় যাতে মিত্ৰতাৰ মাজত এটা সমস্যাৰ সৃষ্টি নহয় সন্দেহ প্ৰশ্নবোধক চিন এটা নাহে তাৰ বাবে আমি ৰৈ আছোঁ আৰু আমি আশাবাদী আৰু আমি আশা কৰিম যে সোনকালে মিত্ৰতা হওক আৰু আমি সকলো সৰ্বশক্তিৰে এই মুহূৰ্তত যুঁজোঁ চাইদুল মই শেষত আহিম যে এই গোটেইখিনি কথা আমি শুনিলোঁ এফালে সুসজ্জিত বিজেপি সাংগঠনিকভাৱে সামগ্ৰিকভাৱে তাত ডিচিডেণ্ট হ'লেও তেখেতসকলে নিয়ন্ত্ৰণ কৰাৰ যিটো তৰিকা আমি যোৱা নিৰ্বাচনটো সমূহত দেখিছোঁ আৰু এফালে এইখিনি মই আজিৰ তাৰিখত কৈছোঁ ধৰক মই কি বুলি ক'ম বিশৃংখল বুলিও ক'বলৈ নাযাওঁ কিন্তু মতান্তৰ হৈ আছে মানে গোটেই বস্তুটো বিশেষকৈ যদি কম্প্ৰমাইজ কোনোবাই নকৰে বিশেষকৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ ভিতৰত তেতিয়াহ'লে পৰিণতি কি হ'ব সেয়া ৰাইজে দেখি আছে শব্দটো ব্যৱহাৰ কৰক কম্প্ৰমাইজত একজেক্টলি ত্যাগ কোনোবাই ত্যাগ একজেক্টলি আপুনি একদম থেংক ইউ ত্যাগ কম্প্ৰমাইজতকৈ ত্যাগ গতিকে কি দেখিছে 2021 চনত যিটো নিৰ্বাচন আছিল সেই প্ৰেক্ষাপটটো আছিল সম্পূৰ্ণ বেলেগ সেই প্ৰেক্ষাপটত অসমত দুটা দলৰ জন্ম লাভ কৰিছিল দলে আৰু সেই দল দুটাৰ লগত ঐক্যবদ্ধ হোৱাৰ পৰিৱেশটো নাছিল কাৰণে গোটেই নিৰ্বাচনী ফলাফলত কিন্তু 15টা সমষ্টি এনেকুৱা সমষ্টি আছে য'ত এই দল দুটাৰ পোৱা ভোটটো আৰু কংগ্ৰেছে পোৱা ভোটটো যদিও কেমেষ্ট্ৰি মেথামেটিক্স নহয় এক ছেকেণ্ডত ধৰি লৈছোঁ যিটো মেথামেটিক্স তেতিয়াহ'লে মানে সাহসীয়া পক্ষ যিটো এতিয়া আছে সেই প্ৰশিক্ষৰ 21টা তেতিয়াহ'লে সেই ফলাফল চেঞ্জ হৈ যায় 21টা সমষ্টি চেঞ্জ হোৱা মানে সাংঘাতিক ধৰণৰ এটা বেলেগ কথা গতিকে ক'ৰবাত যে মিত্ৰতা এটা প্ৰসংগ উত্থাপন হৈছে তাৰ প্ৰাসংগিকতা আছে সেই প্ৰাসংগিকতাটোক ইমান দীঘলকৈ টানি নি পেলাই এই পৰ্যায়লৈকে যোৱা কথাটো কিন্তু অসমৰ মানুহে চাই আছে মোৰ ক'ব লগা কথাটো আছিল এইটো যে অলপ আগতে আমি ব্ৰেকৰ সময়ত বেদদা মই এটা বিতৰ্ক কৰিছিলোঁ মূল কথাটো আছিল কোনটো মই ক'ব খোজা মোৰ ক'ব লগা কথাটো আছিল এইটো যে অসমৰ মানুহৰ স্বাৰ্থত যদি মিত্ৰতা কৰা হৈছে মিত্ৰতাটো প্ৰথম মিত্ৰতা হ'ব লাগে যে এইকেইটা কাৰণত আমি অসমৰ স্বাৰ্থত এইখিনি কাম কৰাৰ স্বাৰ্থত এটা কমন মিনিমাম এজেণ্ডা আজি এটা বছৰে হ'ব লাগিছিল তাৰপিছত চিট শ্বেয়াৰিং এটা বেকডৰৰ কথা এতিয়া অসমৰ যে চাই আছে স্ক্ৰীণখন চাই আছে কিমান মেকানিজিম ইয়াতে আছে অসমৰ মানুহে দেখা নাই আমি বিচাৰিছিলোঁ যে অসমত এটা শক্তিশালী বিৰোধী হওক বা চৰকাৰ হ'লে আৰু বেছি ভাল কথা নহ'লেও এটা শক্তিশালী বিৰোধী হওক এনেকুৱা পৰিৱেশ এটা যিমানৰ কাৰণে এই অসমৰ স্ক্ৰীণখন চাই থকা যিটো পৰিৱেশ সেই পৰিৱেশটো অসমত হোৱাটো আমি বিচাৰিছিলোঁ মই শুভেচ্ছা দিছোঁ আপোনাৰ মুখত ফুল চনৰ পৰা বেছি ভাল কাৰণ অসমত লাগে এতিয়া গোটেই পৰিৱেশটোত অসমত এতিয়া 2,45,00,000 হিতাধিকাৰী আছে এটা সাংঘাতিক ছিষ্টেম আছে
অপজিশ্যনে কোৱা নিচিনাকৈ ইলেকশ্যন কমিশ্যনক লৈ পেলাই বিভিন্ন কথা বতৰা আছে, নেৰেটিভ আছে, গোটেই কথা বতৰাখিনি সুসজ্জিত। তাৰপিছতো আপুনি চাব চোতাল বৈঠকৰ পৰা আৰম্ভ কৰি বিজেপি সকলো কৰি আছে। তাৰমানে এইটো কোৱা নাই যে কংগ্ৰেছে বা অপজিশ্যনে কৰি থকা নাই, কৰি আছে। কিন্তু এই কথাটো এনেকুৱা হ'ব নোৱাৰে যে কোনোবা ফটো এখন মাৰি পেলাই সেই মানুহজনক লৈ যাবৰ কাৰণে আপুনি নেদেখুৱাব। কাৰণ আজিৰ তাৰিখত নেৰেটিভ, অপটিক্স, অৰ্গেনাইজেশ্যন, লিডাৰশ্বিপ এইবিলাক কথা আপুনি লুকাই ৰাখিব নোৱাৰে, এইবিলাক পোহৰৰ নিচিনা হ'ব লাগিব। এতিয়া কথাটো আপুনি চাব, এগৰাকী ব্যক্তি, মই নাম ল'ব খোজা নাই, এগৰাকী ব্যক্তিয়ে আগদিনালৈকে হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিছে, বিজেপিক গালি পাৰিছে, গৌৰৱ গগৈতকৈ বেছি গালি পাৰা মানুহজন সেই মানুহজন। মই নাম ল'ব খোজা নাই, মই ক'ব খোজা কথাটো এইটো যে তেনেকুৱা কথা বতৰাবিলাকে যেতিয়া এটা ৰাতিৰ ভিতৰত ছুইচ কৰে এটা পাৰ্টিলৈকে, তেতিয়া কথাটো হয় তেওঁৰ এটা সমষ্টিত প্ৰভাৱ আছে নাই, এইবিলাক বেলেগ বিষয়, হাৰিব জিকিব অন্য বিষয়, কিন্তু গোটেই কথাবিলাকে এটা সন্দিহান পৰিস্থিতিৰ সৃষ্টি কৰে। এই সন্দিহান পৰিস্থিতি যেনেকৈ ভূপেন বৰাই ছুইচ কৰাটো সৃষ্টি কৰিছে, একে সময়তে মিত্ৰতাৰ প্ৰসংগটো এই কথাটো বাৰে বাৰে উত্থাপিত হৈছে। মই অসমখনে ঘূৰি ফুৰিছোঁ, আপুনি দেখিছে, মই কেইটামান মাহত অত্যন্ত বেছিকৈ ঘূৰিছোঁ। তাৰ মই এটা কথা ক'ব খোজোঁ যে অসমৰ মানুহে এই মুহূৰ্তত যিটো বিচাৰিছে সেইটো আছিল মিত্ৰতাৰ প্ৰসংগটো মানে বিৰোধী কোৱা নিচিনাকৈ। কিন্তু ক'ৰবাত অসমৰ মানুহে এইটো কথা ভাবিবলৈ লৈছে যে কোনোবা এটা শক্তিয়ে মিত্ৰতাটো নোহোৱাটো বিচাৰিছে আৰু কোনোবাই কাৰোবাৰ আঙুলি ঠাৰত নাচিছে নেকি। এই প্ৰসংগটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰসংগ। মই মুকলিকে কোৱাৰ কাৰণে কোনো বেয়া পাব নালাগে। নেৰেটিভে হয়, বিজেপি নেৰেটিভটো আনিছে। মই কৈছোঁ আপুনি কোৱা মতে মানি লৈছোঁ, নেৰেটিভটো কাউণ্টাৰ কৰা আপোনালোকৰ দায়িত্ব আছিল। এতিয়া কিন্তু মই এটা কথা কওঁ যে যিমানে এনে ধৰণৰ নেৰেটিভ ক্ৰিয়েট কৰাত বিভিন্নজনে সহযোগ কৰিব, সিমানে বিজেপিয়ে নিজৰ আচলতে বিজেপিক আঁতৰা দায়িত্বটো বিজেপিক আঁতৰা দায়িত্ব সুনীল কুমাৰ ভূঞাৰ মন নহয়, বিজেপিক আঁতৰা দায়িত্বটো জিয়াউৰ ৰহমান, বেৰদা আৰু জ্ঞানশ্ৰীহঁতৰ। কাৰণ আপোনালোকে ৰাজনৈতিক পাৰ্টি এটা কৰিছে। আমাৰ কথাটো হ'ল যি ঘটি আছে তাক কোৱাৰ কাৰণে বিশ্লেষক আৰু সেই কামটো কৰিব চেষ্টা কৰোঁ। কেতিয়াবা কংগ্ৰেছে ভাল পায়, কেতিয়াবা বিজেপিয়ে ভাল পায়। মই জিয়াউদা এটা কথাই কৈছোঁ সন্মান সহকাৰে, মই কৈছোঁ যে এটা কথা, অসমৰ মানুহে যেনেকৈ নেতাবিলাকৰ মুখখনত আগদিনালৈকে যিটো কথা শুনে, পিছদিনা যেতিয়া একেবাৰে এটা উল্টা কাম কৰি দিয়ে, তেতিয়া কিন্তু প্ৰশ্নবিলাক মই মাত্ৰ ক'ব খোজা কথাটো হৈছে মিত্ৰতা কৰাৰ কাৰণে যিটো মূল প্ৰসংগ আছিল সেইটো এটা বেলেগ বিষয়। চিট শ্বেয়াৰিঙৰ মূল প্ৰসংগটো হ'ব লাগে এনেকুৱা, জয়ন্তী কাছাৰে 1,87,000 ভোট পাইছিল, কংগ্ৰেছত তেওঁ 60,000 ভোট বেছিকৈ পাইছিল। তেওঁ দাবী কৰা যিটো যুক্তি আছে, ঠিক তেনেকৈ আজি এই পেনেলত থকা এগৰাকী অত্যন্ত সন্মানীয় ব্যক্তি মনোৰঞ্জন তালুকদাৰ, তেখেত মই কৈছোঁ, মই মুকলিকৈ কৈছোঁ, একো বেয়া পাব লগা নাই, যিগৰাকী দীপবায়ন বৰপেটা সমষ্টিৰ সাংসদৰ প্ৰাৰ্থী আছিল কংগ্ৰেছৰ, তেওঁতকৈ গুণে কৰ্মই বহু ওপৰৰ মানুহ ব্যক্তিত্ব। মই মোৰ ব্যক্তিগত জাজমেণ্ট দিছোঁ। কিন্তু চাব, মই ক'ব খোজা কথাটো হৈছে কি, মই ব্যক্তিগত কথা মই থাকিব, আপুনি বেয়া পালে থাকিব, মোৰ ব্যক্তিগত মত মই দিছোঁ। মই কৈছোঁ মোৰ দৃষ্টিত ব্যক্তিত্ব মনোৰঞ্জন তালুকদাৰৰ ওপৰত নহয় নেকি। মই কৈছোঁ মনোৰঞ্জন, মই ক'ব খোজা এইটো পইণ্ট মই ক'ব লাগিব। মই ক'ব কথাটো এইটো, মই দাদা মই মাত্ৰ এটা পইণ্ট দিব খুজিছোঁ, পইণ্টটো আপুনি লওক। মোৰ পইণ্টটো হ'ল মনোৰঞ্জন তালুকদাৰে ভোট পাইছে 1 লাখতকৈ কম, তেওঁ ব্যক্তিত্ব মই ব্যক্তিগতভাৱে ভাবোঁ দিব্যায়নতকৈ ওপৰত, কিন্তু দিব্যায়নে ভোট পাইছে 6,37,000। মই ক'ব খোজা কথাটো হৈছে যদি সেই চিটটোত চিঞৰ বাখৰ নকৰি পেলাই মিত্ৰতা কৰিলেহেঁতেন হয়তো ৰিজাল্টটো আৰু অলপ একে ভাল হোৱাৰ সম্ভাৱনা আছিল। মই ক'ব খোজা কথাটো হৈছে মিত্ৰতাৰ এটা প্ৰেক্টিকেল গ্ৰাউণ্ড থাকিব লাগে, মিত্ৰতাৰ এটা চিট শ্বেয়াৰিঙৰ এটা হিচাপ থাকিব লাগে। কেৱল যদি এনেকৈ চাইদুলক সন্মান জনাই এটা কথা ক'ব খুজিছোঁ যে টিভিত ক্ৰিকেট খেলখন চাই থকা আৰু স্ক্ৰীজত গৈ ক্ৰিকেট খেল খেলি থকাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। আপোনাক অসন্মান কৰা নাই, এটা দল চলাই বহুত মানুহে আৰু দলৰ আপুনি মানুহবিলাকক অসৎ, এই কথাটো আপুনি এটা ধাৰণা ৰাইজক দিবলৈ চেষ্টা কৰিব নহয়। এতিয়া আপুনি দুজন মানুহৰ মাজত এইজন ভাল সেইজন বেয়া, আপোনাৰ ব্যক্তিগত দৃষ্টিভংগী, কিন্তু আপোনাৰ নিচিনা মোৰ নিচিনা 1000জন মানুহে বহি পেলাই সেই মনোৰঞ্জন তালুকদাৰক বা দিব্যায়নক চিলেক্ট কৰিছে। আপুনি মই এনেকুৱা এটা মন্তব্য কৰাৰ লগে লগে সেই 1000 মানুহজনক অসৎ বুলি এটা মেছেজ সামৰিব লাগিব। বিজেপিৰ লগত থাকিব, আমি আপোনালোকক ডিষ্টাৰ্ব নকৰোঁ। তাতকৈ সমান বিশ্বাসঘাতকতা কিন্তু বিজেপিও নিজৰ কৰ্মীক কৰিছে তেখেতক নি। গতিকে বিশ্বাসঘাতক যদি নহয়, এখেতে বিশ্লেষণ কৰিছে, গতিকে বিশ্লেষণটো জ্ঞানশ্ৰী বাইদেউ আমি এইটো চিন্তা কৰি ল'ম। জয়ন্ত গোস্বামী, জিয়াউৰ ৰহমান, জ্ঞানশ্ৰী বৰা, চাইদুল ইছলাম, বেদব্ৰত বৰা, জয়ন্তী কাঠাৰ, মনোৰঞ্জন তালুকদাৰ আৰু ৰাছেল হুছেইন সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ বিশেষ ক'ব লগা নাই, সিদ্ধান্ত ৰাইজে ল'ব,
যিহেতু ৰাইজৰ দ্বাৰা সকলোখিনি পৰিচালিত হ'ব গতিকে সিদ্ধান্ত লোৱাৰ দায়িত্বও আপোনালোক